हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। सो आज भिडिओत आमी एनसीईआरटी मैथमेटिक्स क्लास 11 चैप्टार 3 त्रिकोणमितिक फांक्शनर एक्सारसाइज 3.1 इंट्रोडक्शनर विषय डिसकास करिम। सो यार आगत क्लास 10 तुम्हारे पढ़ी आहिसा त्रिकोणमिति माने कि त्रिकोणमिति रेशियो एबिलागर विषय तुम्हारे पढ़ी आहिसा। सो त्रिकोणमिति माने कि त्रिकोणमिति बुझिले आमी कि बुझो त्रिकोणमेट्री त्रिकोणमेट्री शब्द तो ग्रीक शब्दर पर आइसे। ग्रीक शब्द एटा हल ट्राइगन माने ट्राइगन और मेट्रन ये दुटा शब्द मिले त्रिकोणमिति शब्दर सृष्टि होइसे। ट्राइगन प्लस हल मेट्रन त्रिकोणमिति शब्द तो आइसे ट्राइगन और मेट्रन ये दुटा शब्दर पर और ये दुटा शब्द हल ग्रीक शब्द। सो ट्राइगन माने हल त्रिभुज, ट्राइगन माने हल त्रिभुज और मेट्रन माने हल जुगमाग मिजार करा जुगमाग करा तार माने जे ट्राइगन प्लस मेट्रन त्रिकोणमिति शब्दर अर्थ हल त्रिभुजार जुगमाग एटा त्रिटुई हल त्रिकोणमिति। सो याते आछे आमार कि त्रिकोणमिति फांक्शन। सो छय धरनेर फांक्शनक त्रिकोणमिति फांक्शन बुली कोवा हय। सो नम्बर 1 आछे sin थीटा, नम्बर 2 आछे cos थीटा, नम्बर 3 जे tan थीटा, नम्बर 4 cot थीटा, नम्बर 5 cosec थीटा एंड नम्बर 6 sec थीटा। এই ছয় ধরনের ফাংশনকে त्रिकोणमितिक फांक्शन বুলি কোৱা হয়। এই ছয় ধৰণৰ ফাংশনক त्रिकोणमितिक फांक्शन বুলি কোৱা হয়। গতিকে এই ছয় ধৰণৰ ফাংশনৰ বিষয়ে আমি পাছত ডিসকাস কৰিম। আজি আমি এই কেইটা টপিকৰ ওপৰত ডিসকাস কৰিম যে কোন মানে কি ডিগ্ৰী মাপ আৰু ৰেডিয়ান মাপ এইবিলাক কেনেকৈ যোগ হয়, ৰেডিয়ান আৰু বাস্তৱ অংকৰ মাজৰ সম্পৰ্কটো কি আৰু ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ সম্পৰ্কটো কি, আজি আমি এই কেইটা বিষয়ৰ ওপৰত ডিসকাস কৰিম। আমি এই কেইটা त्रिकोणमितिक ফাংশনৰ বিষয়ে পাছত ডিসকাস কৰিম, নেক্সট ভিডিওত আমি ডিসকাস কৰিম। সো ফার্স্টত আছে কি কোন যে এঙ্গেল মানে কি এঙ্গেল বুলিলে আমি কি বুঝো। सो लेट धरा हल जे इतना एक फिक्सड पॉइंट आमी धरि ललो जे एटो एक पॉइंट हल फिक्सड पॉइंट इतना यार पर आमी एक रश्मि ड्र करिलो। रश्मिर आदि बिंदु थाके किन्तु प्रांत बिंदु नाई अर्थात आदि बिंदु एक फिक्सड बिंदु थाकिब किन्तु तार प्रांत बिंदु नाई अर्थात हि असीमलै जाब पारिब एटो हल रश्मिर डेफिनेशन। सो इयाते एटो एक रश्मि कन्सिडार करा हल एटो एक रश्मि कन्सिडार करा हल एतिया जे এই রশ্মিটো এনেকৈ আছে এটা এই রশ্মিটোৰ যে এই আদি বিন্দুটো এটো হল ফিক্সড পয়েন্ট এই ফিক্সড পয়েন্টক ইয়াতে ঠিক রাখি মানে নির্দিষ্ট করে রাখি এটা এই রশ্মিটোক যদি আমি এনেকৈ ঘূৰাই দিলো ধৰা আমি এইটোক এনেকৈ ঘূৰাই আছো ইমানলৈ ঘূৰাই দিলো আৰু এইটো বাহুৱা এইটো ৰশ্মি আহি ইয়াতে আহি গল মানে এনেকুৱা হৈ গল তেন্তে ইয়াতে আমি যিমানখিনি অংক ৰোটেট কৰিলো এই ৰোটেট কৰা অংকখিনি হল কোন। ইয়াতে আমি মাজত যিমানখিনি অংক ৰোটেট কৰিলো সেই ৰোটেট কৰা অংকখিনি হল যে কোন। এইটো ৰশ্মি এনেকৈ আছিল এইটো ৰশ্মি এনেকৈ থকাৰ পাছত ইয়াতে আমি ফিক্সড পয়েন্ট আছে এতিয়া এইটোৰ ফিক্সড পয়েন্ট আমি ইয়াতে ৰাখি আমি এইটোক এনেকৈ ঘূৰাই দিছো ঘূৰাই দিয়াৰ ফলত এই ৰশ্মিটো ইয়াতে আহি গল ৰশ্মি এটাই তাৰমানে এইটোক আমি ঘূৰাই দিছো ঘূৰাই দিয়াৰ ফলত ইয়াতে এইটো এনেকৈ আহি গৈছে এটা এনেকৈ আহি গল এটা আহি যোৱাৰ পাছত যে মাজত আমি ইয়াতে যিমানখিনি অংক ৰোটেট কৰিলো সেই ৰোটেট কৰা অংকৰ মিজাৰটোই হল কোন ৰোটেট কৰা অংকখিনি হল কোন। আৰু কোনৰ যে এইটো বাহু কোৱা হয় আদি বাহু ইনিশিয়াল লাইন নাইবা ইনিশিয়াল সাইড বুলি কোৱা হয়। এইটো বাহু কোৱা হয় আদি বাহু ইনিশিয়াল সাইড আৰু এইটো বাহু কোৱা হয় টার্মিনেল সাইড টার্মিনেল সাইড অর্থাৎ প্রান্ত বাহু ইয়া কোৱা হয় প্রান্ত বাহু আৰু এইটো বিন্দু কোৱা হয় ভার্টেক্স অর্থাৎ শীর্ষবিন্দু এইটো কোৱা হয় শীর্ষবিন্দু। গতিকে কোন এটা হ'বলৈ হলে কি লাগিব প্ৰথমতে এটা আদি বাহু লাগিব এনেকৈ এটা ফিক্সড বাহু থাকিব লাগিব এটা সেই বাহুটোক আমি নিৰ্দিষ্ট এটা বিন্দুত ৰাখি যিমানখিনি অংক ঘূৰাই দিম সেই ঘূৰা অংকখিনি হল কোন সেই ঘূৰা অংকখিনিয়ে কিহৰ সৃষ্টি কৰিব কোণৰ সৃষ্টি কৰিব এংগেলৰ সৃষ্টি কৰিব। গতিকে ইয়াতে এইটো ইনিশিয়াল সাইড আছিল এটা এই ইনিশিয়াল সাইডটোক আমি এনেকৈ ঘূৰাই দিছো ঘূৰাই দিয়াৰ পাছত এইটো টার্মিনেল সাইডত আহি গৈছে মানে এটা নিৰ্দিষ্ট স্থানত আহি গৈছে ইয়াতে এটা এই নিৰ্দিষ্ট স্থানত আহি যোৱাৰ পাছত মাজত যিমানখিনি অংকৰ সৃষ্টি হৈছে সেই সৃষ্টি হোৱা অংকখিনি হল কোন। গতিকে মাজত যিমানখিনি অংক আমি ৰোটেট কৰিলো এই ৰোটেট কৰা অংকখিনি হল কোন এটি হল এংগেল। আৰু কোণৰ যে এইটো বাহু কোৱা হয় আদি বাহু আৰু এইটো বাহু কোৱা হয় টার্মিনেল সাইড অর্থাৎ প্রান্ত বাহু। এতিয়া চা যে কোন এটাক আমি দুই ধৰণে জুখিব পাৰি এটা হল যে ৰেডিয়ান মাপ আৰু এটা হল ডিগ্ৰী মাপ। কোনক আমি দুই ধৰণে জুখিব পাৰি এটা হল ডিগ্ৰী মাপ আৰু এটা হল ৰেডিয়ান মাপ আৰু বেলেগ কিবা একক আছে কিন্তু সেইবিলাক আমি ইউজ নকৰো আমি ইউজুৱেলি এই দুটা একক ইউজ কৰো যে ডিগ্ৰী মাপ আৰু ৰেডিয়ান মাপ। গতিকে কোনক আমি দুই ধৰণে জুখিব পাৰি এটা হল ডিগ্ৰী মাপ আৰু এটা হল ৰেডিয়ান মাপ। সো নাম্বার 1 হল ডিগ্রি মাপ ডিগ্রি মেজার
কোণক আমি দুই ধৰণে জুখিব পাৰি, এটা হ'ল ৰেডিয়ান মাপ আৰু এটা হ'ল ডিগ্ৰী মাপ। এই দুই ধৰণে কোণ এটাক জোখা হয়। এতিয়া চোৱা যে কোণ এটাক যে ডিগ্ৰীত কেনেকৈ জোখা হয়। লেট আছ কনচিডাৰ, ধৰা ইয়াতে আমি এইটো এটা ৰশ্মি কনচিডাৰ কৰিলোঁ, এইটো হ'ল যাৰ আদি বিন্দু। ইয়াতে আমি এটা ৰশ্মি কনচিডাৰ কৰিলোঁ। এতিয়া এই ৰশ্মিটোক যদি আমি এনেকৈ সম্পূৰ্ণখিনি ঘূৰাই দিওঁ, এনেকৈ সম্পূৰ্ণখিনি যদি এনেকৈ ঘূৰাই দিওঁ, তেন্তে ইয়াত আমি এটা কি পাম, বৃত্ত পাম। এনেকৈ যদি সম্পূৰ্ণকৈ ঘূৰাই দিওঁ, তেন্তে ইয়াতে আমি এটা কি পাম, বৃত্ত পাম। ধৰা ইয়াতে যে এই ৰশ্মিটো এটা সম্পূৰ্ণকৈ ঘূৰিলে, এতিয়া এই সকলোখিনিক যদি আমি 360টা ভাগত ভাগ কৰোঁ, এনেকৈ এই বৃত্তটোক যদি আমি ইয়াতে 360টা ভাগত ভাগ কৰোঁ, তেন্তে প্ৰতিটো ভাগৰ মাপ হ'ব 1 ডিগ্ৰী। প্ৰতিটো ভাগৰ মাপ কিমান হ'ব, 1 ডিগ্ৰী। এটা চাওক, সম্পূৰ্ণখিনিক আমি যদি 360টা ভাগ কৰোঁ, তেন্তে ইয়াতে 360টা ভাগ হ'ব। গতিকে এইটো যেতিয়া সম্পূৰ্ণ ঘূৰিব, মাজত তাৰমানে 360 ডিগ্ৰী কোণৰ সৃষ্টি হ'ব। তাৰমানে এই 360 ডিগ্ৰীক আমি 1 ডিগ্ৰী এনেকৈ ভাগ কৰিছোঁ। ভাগ কৰাৰ ফলত ইয়াতে আমি 360 ডিগ্ৰী কোণ পাইছোঁ। গতিকে 1 ডিগ্ৰী ইকুৱেল টু হ'ল সম্পূৰ্ণ এপাক ঘূৰিছে, গতিকে 1/360 ডিগ্ৰী, 360। তাৰমানে 1 ডিগ্ৰী ইকুৱেল টু কিমান, সম্পূৰ্ণ এপাক ঘূৰিছে, সম্পূৰ্ণখিনিক আমি 360টা ভাগত ভাগ কৰিছোঁ, সেইখিনি হ'ল কি 1 ডিগ্ৰী। আৰু আমি এই 1 ডিগ্ৰীক এনেকৈ লিখোঁ যে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট। 60ৰ ওপৰত এনেকৈ এটা ডেছ দিম। ডেছ 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট, এইটো হ'ল মিনিটৰ চিম্বল। 1 ডিগ্ৰীক আমি 60 মিনিটত ভাগ কৰিব পাৰি, আৰু 1 মিনিটক আমি 60 ছেকেণ্ডত ভাগ কৰিব পাৰি, যে 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। তাৰমানে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট, 60ৰ ওপৰত এটা ডেছ আছে, গতিকে এইটো বুজাইছে যে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট। আৰু 1 মিনিট, 1ৰ ওপৰত এটা ডেছ আছে, গতিকে 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। 60ৰ ওপৰত 6, ইয়াতে দুটা ডেছ আছে, গতিকে 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। গতিকে এইটো আমাৰ চবতকৈ ইম্পৰ্টেণ্ট, যে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট আৰু যে 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। এইখিনি আমাৰ মনত ৰাখিব লাগিব, যে 1 ডিগ্ৰী ইকুৱেল টু 60 মিনিট আৰু 1 মিনিট ইকুৱেল টু 60 ছেকেণ্ড। চ' লেট আছ কনচিডাৰ, ইয়াতে ধৰা হ'ল এইটো এটা আমি ৰশ্মি কনচিডাৰ কৰিলোঁ। এতিয়া এটা ৰশ্মি, ধৰা এইটো ৰশ্মিৰ এইটো বিন্দুৰ নাম O, আৰু এইটো এটা বিন্দু লোৱা হ'ল এই ৰশ্মিটোত, এইটোৰ নাম দিয়া হ'ল A। এতিয়া এই ৰশ্মিটোক যদি আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জোখোঁ, ঘড়ীৰ কাঁটা কোনফালে যায়, ধৰা এইটো ঘড়ী, এইটো হ'ল 12, 3, 6 and 9। এটা চা, ঘড়ীৰ কাঁটা কোনফালে যায়, ঘড়ীৰ কাঁটা সদায় এইফালে যায়, এইফালে ঘূৰি, এইটো হ'ল ঘড়ীৰ কাঁটাৰ দিশ। কিন্তু আমি যদি এই ৰশ্মিটোক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাওঁ, এনেকৈ ঘূৰাওঁ, তেন্তে যিটো কোণৰ সৃষ্টি হ'ব, সেই কোণটো সদায় পজিটিভ হ'ব, সেই কোণটো সদায় ধনাত্মক হ'ব। তাৰমানে ৰশ্মি এটাক যেতিয়া আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ৰোটেট কৰিম, তেতিয়া সেই কোণটো সদায় পজিটিভ আহিব। ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত যদি আমি জোখোঁ কোণ এটা, তেন্তে সেই কোণটো সদায় পজিটিভ আহিব। আৰু যদি আমি যে কোণ এটাক ঘড়ীৰ কাঁটাৰ দিশত জোখোঁ, ধৰা আমি এই কোণটো ইয়াৰ পৰা জুখি আছোঁ, এনেকৈ আমি জুখিলোঁ, তেন্তে এই কোণটো সদায় নিগেটিভত আহিব। কোণ এটা, তাৰমানে যে ৰশ্মি এটাক যদি আমি যে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জোখোঁ, তেন্তে তাত সৃষ্টি হোৱা কোণটো সদায় পজিটিভ হ'ব, ধনাত্মক হ'ব। আৰু যে ৰশ্মি এটাক যদি আমি ঘড়ীৰ কাঁটাৰ দিশত জোখোঁ, তেন্তে সেই কোণটো সদায় নিগেটিভত আহিব। এতিয়া চোৱা, ইয়াতে আমি এটা ৰশ্মি কনচিডাৰ কৰিলোঁ, যে OA এটা ৰশ্মি কনচিডাৰ কৰিলোঁ। এতিয়া এই ৰশ্মিটো যদি ঘূৰি আহি ডাইৰেক্ট এইটোৰ অপজিট ছাইডত আহি যায়, এইটো ৰশ্মি যদি একেবাৰে এইটো চিধা হৈ যায়, অপজিট ছাইডত আহি যায়, ধৰা এইটো বিন্দুৰ নাম দিয়া হ'ল B, তেন্তে মাজত যিটো কোণৰ সৃষ্টি হ'ব, সেই কোণটো হ'ব 180 ডিগ্ৰী। আৰু এই কোণটো কি হ'ব, পজিটিভ হ'ব। কি হ'ব, কাৰণ এই কোণটো আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখি আছোঁ, গতিকে এই কোণটো হ'ব ইয়াতে 180 ডিগ্ৰী। এতিয়া এটা ৰশ্মি OA, এতিয়া এই ৰশ্মিটো আছিলে এনেকৈ, এইটোক আমি ঘূৰাই একেবাৰে এইটো বিপৰীত ছাইডত আনিছোঁ, গতিকে মাজত যিমানখিনি কোণৰ সৃষ্টি হ'ব, সেই কোণটো হ'ব 180 ডিগ্ৰী। ধৰা এইটো হ'ল এটা ৰশ্মি, এইটো হ'ল OA এটা ৰশ্মি কনচিডাৰ কৰা হ'ল। এতিয়া এই ৰশ্মিটো ঘূৰি যদি ইয়াতে আহি যায়, এনেকৈ আহি যায়, আৰু এই কোণটো আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰাইছোঁ এনেকৈ, তেন্তে মাজত যিটো কোণৰ সৃষ্টি হ'ব, সেই কোণটো হ'ব 90 ডিগ্ৰী। মাজত সৃষ্টি হোৱা কোণৰ মান হ'ব কিমান, 90 ডিগ্ৰী। আৰু 90 ডিগ্ৰী কি হ'ব, প্লাছত থাকিব নে মাইনাছত থাকিব, এইটো প্লাছত থাকিব, কাৰণ এইটো আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখি আছোঁ। ধৰা হ'ল ইয়াতে এটা ৰশ্মি OA।
এতিয়া এই ৰশ্মিটো এনেকৈ আছে, এইটোক যদি আমি ঘূৰাই ঘূৰাই আহি একবাৰ এনেকৈ আনো, মানে তলফালে যদি আহি যায়, ইয়াৰ পৰা একেবাৰে ইমান পৰ্যন্ত আনিছোঁ, তেন্তে মাজত যিমানখিনি কোণৰ সৃষ্টি হ'ব সেই কোণটো হ'ব প্লাছ 270 ডিগ্ৰী। কিমান হ'ব? 270 ডিগ্ৰী। ধৰা ইয়াতে এটা বিন্দু হ'ল O, ইয়াতে হ'ল A, মানে O এটা ৰশ্মি। এতিয়া এই ৰশ্মিটো এনেকৈ আহি যদি সম্পূৰ্ণ এপাক ঘূৰে, তাৰমানে এনেকৈ আছিল, এনেকৈ ঘূৰি আহি নিজৰ ওপৰত আহি গৈছে, তেন্তে ইয়াতে যিটো কোণৰ সৃষ্টি হ'ব সেই কোণটোৰ হ'ব 360 ডিগ্ৰী। এইটো হ'ব কিমান? 360 ডিগ্ৰী। এইটো আছিল ৰশ্মি, এইটো ৰশ্মিক আমি ঘূৰাই ইয়াতে আনিছোঁ, গতিকে ইয়াতে আমি এটা বিন্দু ল'লোঁ বি। তাৰমানে O A এটা ৰশ্মি আছিল প্ৰথমতে, সেইটোক আমি ঘূৰাই আকৌ ইয়াতে আনিছোঁ আৰু সেই ৰশ্মিটোৰ নাম দিলে আমি OB। তেন্তে মাজত যিমানখিনি কোণৰ সৃষ্টি হ'ব সেই কোণটো হ'ব প্লাছ 360 ডিগ্ৰী। কাৰণ কিয় প্লাছ হ'ব? কাৰণ এই কোণটো আমি চোৱা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখি আছোঁ, গতিকে মাজত যিটো কোণৰ সৃষ্টি হ'ব সেইটো কোণ কিমান হ'ব? 360 ডিগ্ৰী, আৰু এইটো কি আহিব? প্লাছত আহিব। এতিয়া চোৱা, ধৰা ইয়াতে এটা আমি ৰশ্মি কনচিডাৰ কৰিলোঁ OA। এতিয়া ধৰা ইয়াতে আমি যে O এটা ৰশ্মি কনচিডাৰ কৰিলোঁ, যে O A ৰশ্মিটোক আমি ঘড়ীৰ কাঁটাৰ দিশত জুখি আছোঁ, এনেকৈ আহি আছে, মানে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি আছে, গতিকে মাজত যিটো কোণৰ সৃষ্টি হ'ব সেই কোণটো কিমান হ'ব? -90 ডিগ্ৰী। কিয় হ'ব? কাৰণ কোণ এটাক যেতিয়া আমি ঘড়ীৰ কাঁটাৰ দিশত জুখোঁ তেতিয়া সেই কোণটো সদায় নিগেটিভত আহিব, মানে এণ্টি ক্লকৱাইজ যেতিয়া আমি ঘূৰাম তেতিয়া সেইটো পজিটিভত আহিব, আৰু যেতিয়া আমি ক্লকৱাইজ ঘূৰাম তেতিয়া সেইটো নিগেটিভত আহিব। একেদৰে চোৱা যে এইটো হ'ল O বিন্দু, ধৰা O এটা ৰশ্মি ইয়াতে। এতিয়া ধৰা এই ৰশ্মিটোক যদি আমি এনেকৈ আছে, এইটোক যদি ঘূৰাই এনেকৈ আনো, মানে ঘড়ীৰ কাঁটাৰ দিশত জুখোঁ, মানে ধৰা এনেকৈ আহি একেবাৰে ইয়াত আহি গ'ল, মানে এইটো বিপৰীত ছাইডত আহি গ'ল, তেন্তে ইয়াতে যিটো কোণৰ সৃষ্টি হ'ব সেই কোণটোৰ জোখ হ'ব -180 ডিগ্ৰী। এইটো হ'ল প্লাছ 180 ডিগ্ৰী, এইটো হ'ল -180 ডিগ্ৰী। কাৰণ এই কোণটোক আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখি আছিলোঁ, এইটো আছিল প্লাছত, ইয়াতে আমি ঘড়ীৰ কাঁটাৰ দিশত জুখি আছোঁ, গতিকে এইটো বিন্দুৰ গতিকে ইয়াতে সৃষ্টি হোৱা কোণটো হ'ব -180 ডিগ্ৰী। একেদৰে ইয়াতে এটা আমি ৰশ্মি কনচিডাৰ কৰিলোঁ OA। এতিয়া এই ৰশ্মিটো এনেকৈ আছে, এইটো ঘূৰাই একেবাৰে আনি যদি এনেকৈ কৰোঁ, তেন্তে এইটো এইটো এটা ৰশ্মি OA। এতিয়া এই ৰশ্মিটোক আমি ঘূৰাই ইয়াতে লৈ আহিছোঁ, মানে ঘড়ীৰ কাঁটাৰ দিশত এনেকৈ ঘূৰাইছোঁ, ঘূৰাই কিনে ইয়াতে লৈ আহিলোঁ, তেন্তে মাজত যিটো কোণৰ সৃষ্টি হ'ব সেই কোণটো হ'ব -270 ডিগ্ৰী। আকৌ চোৱা, এই কোণটোক যদি আমি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখোঁ, মানে এনেকৈ জুখোঁ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, তেন্তে মাজত যিটো কোণৰ সৃষ্টি হ'ব এইটো হ'ব +90 ডিগ্ৰী। চোৱা, এইটো হ'ল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, গতিকে এইটো হ'ব +90 ডিগ্ৰী, আৰু এইটো হ'ল ঘড়ীৰ কাঁটাৰ দিশত, গতিকে ইয়াতে সৃষ্টি হোৱা কোণটোৰ মাপ হ'ব -270 ডিগ্ৰী। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে কোন এটাক আমি ডিগ্ৰী মাপত কেনেকৈ জুখিব পাৰি, যে কোন এটাক আমি ডিগ্ৰী মাপত কেনেকৈ জুখোঁ, যে যেতিয়া আমি ৰশ্মি এটাক যে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত জুখিম তেতিয়া সেই কোণটো সদায় কি আহিব? পজিটিভত আহিব, ডিগ্ৰী মাপটো সদায় পজিটিভত আহিব। আৰু যদি আমি ৰশ্মি এটাক যে ঘড়ীৰ কাঁটাৰ দিশত জুখোঁ তেন্তে তাতে সৃষ্টি হোৱা কোণটো সদায় কি হ'ব? ঋণাত্মক হ'ব, নিগেটিভত আহিব। গতিকে এনেকৈ কোন এটাক ডিগ্ৰীত জোখা হয়। আৰু যিকোনো এটা ৰশ্মিয়ে যদি ই সম্পূৰ্ণ এপাক ঘূৰে তেন্তে তাতে সৃষ্টি হোৱা কোণটোৰ মাপ কিমান হয়? 360 ডিগ্ৰী। এটা চাওঁ নাম্বাৰ 2ত আছে ৰেডিয়ান মেজার, যে ৰেডিয়ান মাপ, যে কোন এটাক আমি ৰেডিয়ানত কেনেকৈ জুখিব পাৰি, যে ৰেডিয়ান মেজার। এটা চাওঁ নাম্বাৰ 2ত আছে ৰেডিয়ান মেজার, যে কোন এটাক আমি যে ৰেডিয়ানত কেনেকৈ জুখিব পাৰি। ইয়াতে মই এটা বৃত্ত কনচিডাৰ কৰিলোঁ। এতিয়া এইটো বৃত্তৰ ধৰা হ'ল, এইটো হ'ল চেণ্টাৰ, এইটো হ'ল কেন্দ্ৰ। এতিয়া এই কেন্দ্ৰৰ পৰা যে বৃত্তৰ ব্যাসাৰ্ধটো ধৰা হ'ল 1 ইউনিট। 1 ইউনিট মানে 1 একক। এতিয়া 1 ইউনিট তাৰমানে 1 সেণ্টিমিটাৰো হ'ব পাৰে, 1 মিটাৰো হ'ব পাৰে, কিবাকে হ'ব পাৰে, মানে 1 ইউনিট। ইয়াতে আমি এটা যে একক বৃত্ত কনচিডাৰ কৰিলোঁ, তাৰমানে একক বৃত্ত কাক বোলে? যিটো বৃত্তৰ ব্যাসাৰ্ধ 1 হ'ব তাকেই কোৱা হয় যে একক বৃত্ত, অৰ্থাৎ ইউনিট সাৰ্কেল। ইয়াতে আমি এটা ইউনিট সাৰ্কেল কনচিডাৰ কৰিলোঁ। তাৰমানে আৰু ধৰা এইটো বিন্দুৰ নাম দিয়া হ'ল A, তাৰমানে OA হ'ল এইটো বৃত্তৰ ব্যাসাৰ্ধ, মানে R = 1, অৰ্থাৎ ৰেডিয়াছ = 1, ব্যাসাৰ্ধটো হ'ল ইয়াতে 1। এতিয়া আকৌ ধৰা যে এই বিন্দুৰ পৰা ইয়াতে আমি এটা মানে সেম একক ললোঁ, তাৰমানে 1 একক ললোঁ, মানে এইটো হ'ল এটা বৃত্তচাপ। এতিয়া ধৰা এই বিন্দুৰ পৰা এইটো বিন্দুৰ নাম ধৰা হ'ল B। এতিয়া ধৰা যে A আৰু B এই দুটা বিন্দুৰ মাজৰ দূৰত্বটো হ'ল 1 একক, 1 ইউনিট। এইটো আমি কনচিডাৰ কৰিলোঁ, মানে OA এইটো হ'ল ব্যাসাৰ্ধ বৃত্তৰ, এইটো বৃত্তৰ ব্যাসাৰ্ধ হ'ল 1 ইউনিট। আকৌ A আৰু B
এইটোকে এইটো হ'ল এটা বৃত্তচাপ, এইটো হ'ল এটা বৃত্তচাপ। এতিয়া এই বৃত্তচাপটোৰ দৈৰ্ঘ্য লোৱা হ'ল 1 একক। তেন্তে আমাক কৈছে যে এই বৃত্তচাপে কেন্দ্ৰত যিটো কোণৰ সৃষ্টি কৰিব সেই কোণটোৰ মাপ হ'ব 1 ৰেডিয়ান। সেইটো কোণৰ জোখ হ'ব 1 ৰেডিয়ান। তাৰমানে কি কৈছে ইয়াতে যে ধৰা এটা বৃত্ত কনসিডাৰ কৰিছে ইয়াতে, এই বৃত্তটোৰ মানে ব্যাসাৰ্ধ হ'ল 1 ইউনিট, 1 একক। 1 একক দৈৰ্ঘ্যৰ বৃত্ত এটা কনসিডাৰ কৰিছে। কনসিডাৰ কৰাৰ পাছত যে 1 একক দৈৰ্ঘ্যৰ এটা কি লৈছে ইয়াতে বৃত্তচাপ লৈছে। এতিয়া এই 1 একক দৈৰ্ঘ্যৰ বৃত্তচাপে কেন্দ্ৰত যিটো যে কোণৰ সৃষ্টি কৰিব সেই কোণটোৰ জোখ হ'ব 1 ৰেডিয়ান। সেই কোণটোৰ জোখ কিমান হ'ব 1 ৰেডিয়ান। এতিয়া ধৰা আমি যদি যে বৃত্তচাপটো 1 একক নলৈ মানে 2 একক লওঁ, ধৰা ইয়াতে লওঁ, তেন্তে কেন্দ্ৰত যিটো কোণৰ সৃষ্টি হ'ব সেই কোণটো হ'ব 2 ৰেডিয়ান। অৰ্থাৎ 1 একক দৈৰ্ঘ্যৰ যে অৰ্থাৎ একক বৃত্ত এটাৰ মানে 1 একক ব্যাসাৰ্ধৰ বৃত্ত এটাৰ যে 1 একক দৈৰ্ঘ্যৰ বৃত্তচাপে কেন্দ্ৰত 1 ৰেডিয়ান কোণৰ সৃষ্টি কৰে। আকৌ যে 1 একক দৈৰ্ঘ্যৰ যে বৃত্ত এটাই যে 2 একক দৈৰ্ঘ্যৰ বৃত্তচাপে কেন্দ্ৰত 2 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। মানে ইয়াতে আমি ব্যাসাৰ্ধটো কিমান লৈছোঁ 1 একক লৈছোঁ, আৰু যে ইয়াতে আমি বৃত্তচাপটো কিমান লৈছোঁ 1 লৈছোঁ। তেন্তে যে এই 1 একক তেন্তে এই 1 একক দৈৰ্ঘ্যৰ বৃত্তচাপে কেন্দ্ৰত 1 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। গতিকে ইয়াতে যদি আমি দৈৰ্ঘ্যটো মানে বৃত্তচাপটো যদি 2 একক লওঁ, তেন্তে কোণত 2 একক ৰেডিয়ানৰ সৃষ্টি কৰিব। এতিয়া যদি এই ব্যাসাৰ্ধটো আমি ইয়াতে লৈছোঁ OA লৈছোঁ, এই বিন্দুত লৈছোঁ, এতিয়া এই ব্যাসাৰ্ধটোক এইটোক যদি আমি সম্পূৰ্ণকৈ ঘূৰাই দিওঁ, অৰ্থাৎ ইয়াতে আমি যে OA এইটো হ'ল ব্যাসাৰ্ধ, এইটো ব্যাসাৰ্ধৰ আমি দৈৰ্ঘ্য কিমান লৈছোঁ 1 ইউনিট, আৰু ইয়াতে বৃত্তচাপটোৰ দৈৰ্ঘ্য আমি কিমান লৈছোঁ 1 ইউনিট লৈছোঁ। এতিয়া যদি আমি এই সম্পূৰ্ণখিনি বৃত্তচাপ লওঁ, মানে এই বিন্দুৰ পৰা ঘূৰি ঘূৰি আহি যদি আকৌ এই বিন্দুত আহে, তেন্তে মাজত কিমানখিনি কোণৰ সৃষ্টি হ'ব চোৱা। ধৰা হ'ল এইটো হ'ল O, এইটো হ'ল A, মাজত কিমান ইউনিট আছে 1 ইউনিট, 1 একক। তাৰমানে ব্যাসাৰ্ধটো হ'ল কিমান 1 ইউনিট, R = 1। এতিয়া এই বিন্দুৰ পৰা মানে বৃত্তচাপখিনি যদি সম্পূৰ্ণখিনি লওঁ আমি, তেন্তে কি আহিব সম্পূৰ্ণখিনি মানে কি বৃত্তৰ পৰিধিটো আহি যাব। এতিয়া বৃত্তৰ পৰিধিটো কি, বৃত্তৰ পৰিধিটো হ'ল 2πr, 2πr হ'ল পৰিধি। এতিয়া চোৱা ইয়াতে R = কিমান লৈছোঁ আমি, বৃত্তটোৰ ব্যাসাৰ্ধ কিমান লৈছোঁ 1 একক লৈছোঁ। গতিকে 2π × 1, আৰু ঠাইত 1 বহাই দিয়া, 2π × 1 কৰিলে কিমান পাম আমি 2π। তাৰ মানে চোৱা ইয়াতে কি বুজাইছে যে 1 একক দৈৰ্ঘ্য হ'ল ব্যাসাৰ্ধ, 1 একক দৈৰ্ঘ্যৰ ব্যাসাৰ্ধৰ আৰু কি লৈছোঁ আমি ইয়াতে 1 একক দৈৰ্ঘ্যৰ এটা বৃত্তচাপ লৈছোঁ। তেন্তে 1 একক দৈৰ্ঘ্যৰ বৃত্তচাপে কেন্দ্ৰত কিমান কোণৰ সৃষ্টি কৰে 1 ৰেডিয়ান কোণৰ সৃষ্টি কৰে। এতিয়া যদি আমি এই সম্পূৰ্ণ বৃত্তচাপখিনি লওঁ, তেন্তে কিমানখিনি কোণৰ সৃষ্টি কৰিব মাজত 2π কোণৰ সৃষ্টি কৰিব। ইয়াতে মাজত 2π কোণৰ সৃষ্টি কৰিব, 2π ৰেডিয়ান কোণৰ সৃষ্টি কৰিব, 2π ৰেডিয়ান। তাৰমানে সম্পূৰ্ণ বৃত্তচাপ এটা যদি লওঁ আমি, যে তাৰমানে যে বৃত্ত এটাৰ যে সম্পূৰ্ণ বৃত্তচাপখিনি যেতিয়া আমি ল'ম, তেতিয়া সেই বৃত্তচাপে মাজত 2π ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। তাৰমানে কি চোৱা যে ইয়াৰ পৰা ইমান পৰ্যন্ত এইটো বৃত্তচাপৰ দৈৰ্ঘ্য হ'ল 1 ইউনিট, তেতিয়া এই 1 ইউনিটে মাজত যে বৃত্তৰ কেন্দ্ৰত কিমানখিনি কোণ সৃষ্টি কৰিছে 1 ৰেডিয়ান। এতিয়া আমি ইয়াতে যদি 1 একক নলৈ 2 একক ৰেডিয়ান লওঁ, তেন্তে মাজত কিমানখিনি কোণৰ সৃষ্টি কৰে 2 ৰেডিয়ান কোণৰ সৃষ্টি কৰে। এতিয়া যদি আমি এই সম্পূৰ্ণ বৃত্তচাপখিনি লওঁ, তেন্তে মাজত কিবা নহয় কিবা এটা কোণৰ সৃষ্টি কৰিবই, কাৰণ সম্পূৰ্ণখিনি বৃত্তচাপ লৈছোঁ আমি, তেন্তে মাজত কিবা নহয় কিবা এটা কোণৰ সৃষ্টি কৰিব লাগিব। এতিয়া চোৱা সম্পূৰ্ণখিনি যেতিয়া আমি মানে বৃত্তচাপ ল'ম, তেতিয়া মাজত যিটো কোণৰ সৃষ্টি হ'ব সেইটো কোণ হ'ব 2π ৰেডিয়ান। তাৰমানে যে ইয়াতে OA হ'ল ব্যাসাৰ্ধ, এতিয়া এই ব্যাসাৰ্ধত যেতিয়া এইটো আমি ঘূৰাই ঘূৰাই আকৌ এইটোৰ ওপৰতে আহি যাব, তেতিয়া মাজত কিমানখিনি কোণৰ সৃষ্টি হ'ব 2π ৰেডিয়ান কোণৰ সৃষ্টি কৰিব, 2π ৰেডিয়ান। তাৰমানে চোৱা যে যেতিয়া ৰশ্মি এটাক আমি সম্পূৰ্ণকৈ ঘূৰাই দিওঁ, তেন্তে মাজত কিমানখিনি কোণৰ সৃষ্টি হয় 360 ডিগ্ৰী, এইটো হ'ল ডিগ্ৰী মাপত। আৰু যেতিয়া যে ৰেডিয়ানত কি হ'ব, যেতিয়া এই ৰশ্মিটো মানে সম্পূৰ্ণকৈ ঘূৰি নিজৰ ওপৰতে আহি যাব, তেতিয়া তাৰ 2π ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। এইটো হ'ল এটা ইনিচিয়েল লাইন, চোৱা ইয়াকো হয় ইনিচিয়েল লাইন, আৰু চোৱা এইটো হ'ল ইনিচিয়েল লাইন, এইটো হ'ল টাৰ্মিনেল লাইন। ইয়াতে এইটো হ'ল ইনিচিয়েল লাইন, এইটো হ'ল টাৰ্মিনেল লাইন, মানে এইটো হ'ল আদি বাহু, এইটো হ'ল প্ৰান্ত বাহু। গতিকে এইটো যেতিয়া সম্পূৰ্ণ এবাৰ ঘূৰিব, তেতিয়া মাজত কিমানখিনি কোণৰ সৃষ্টি হ'ব 2π ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। ডিগ্ৰীত কিমানখিনি কোণৰ সৃষ্টি কৰে 360 ডিগ্ৰী, আৰু ৰেডিয়ানত সৃষ্টি কৰে 2π ৰেডিয়ান। এতিয়া চোৱা যে থিটা L আৰু R ৰ মাজৰ সম্পৰ্ক, য'ত থিটা মানে হ'ল কোণ, থিটা = ৰেডিয়ান কোণ, থিটা = ৰেডিয়ান কোণ, কোণৰ মাপটো ৰেডিয়ানত, আৰু L মানে হ'ল বৃত্তচাপ,
বৃত্তচাপ আৰু আৰ মানে হ'ল ব্যাসাৰ্ধ। এতিয়া এই তিনিটাৰ মাজত এটা সম্পৰ্ক আছে, সেই সম্পৰ্কটো কি চোৱা। ধৰা হ'ল ইয়াতে এটা এইটো বৃত্তৰ এইটো হ'ল কেন্দ্ৰ, কেন্দ্ৰটোৰ নাম দিয়া হ'ল ও। আৰু ধৰা ইয়াতে আমি এটা যে এ বিন্দু ললো, এইটো হ'ল ব্যাসাৰ্ধ। এতিয়া ধৰা এই ব্যাসাৰ্ধটোৰ নাম দিয়া হ'ল আৰ, ব্যাসাৰ্ধটো কি নাম দিছো আৰ। এতিয়া ধৰা এই বিন্দুৰ পৰা বি বিন্দু লৈ ইয়াতে এটা বৃত্তচাপ কনসিডাৰ কৰা হ'ল, আৰু সেই বৃত্তচাপটোৰ নাম দিয়া হ'ল এল। বৃত্তচাপটোৰ নাম দিয়া হ'ল কি এল। তেন্তে এই এল এ মাজত এল বাই আৰ যে ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। অৰ্থাৎ এই কোণটোক যদি আমি থিতা বুলি ভাবো, মাজত সৃষ্টি হোৱা কোণটোক যদি আমি থিতা বুলি ধৰো, তেন্তে থিতাই কি কৰিব এল বাই আৰ ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। মানে আৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ যে এল বৃত্তচাপে কেন্দ্ৰত এল বাই আৰ ৰেডিয়ান কোণৰ সৃষ্টি কৰিব, য'ত কোণটোক আমি থিতা বুলি লৈছো। গতিকে থিতা ইকুৱেল টু এল বাই আৰ। এইটো বহুত ইম্পৰ্টেণ্ট এটা ফৰ্মুলা, এইটো আমাক লাগিব পাছত, যে থিতা ইকুৱেল টু এল বাই আৰ, য'ত থিতা মানে হ'ল ৰেডিয়ান কোণ, এল মানে হ'ল বৃত্তচাপ আৰু আৰ মানে হ'ল ব্যাসাৰ্ধ। এতিয়া ধৰা আমাক যদি ইয়াতে এই ব্যাসাৰ্ধটো ধৰা মানে 5 একক দিয়া আছে, 5 একক দিয়া আছে, আৰু ধৰা এটা বৃত্তচাপ দিয়া আছে, ইয়াতে বৃত্তচাপটো ধৰা দিয়া আছে আমাক 6 একক। এতিয়া যদি আমাক সোধে যে তেন্তে ইয়াৰ মাজত সৃষ্টি হোৱা ৰেডিয়ান কোণটো উলিয়াব লাগে, তেন্তে কেনেকৈ উলিয়াম আমি। চোৱা, থিতা ইকুৱেল টু এইটো হ'ল আৰৰ মান আৰু এইটো হ'ল এলৰ মান। তেতিয়া থিতা ইকুৱেল টু কি ফৰ্মুলা এল বাই আৰ। গতিকে এল মানে কিমান 6 আৰু আৰ মানে 5। তাৰমানে 5 একক ব্যাসাৰ্ধৰ আৰু 6 একক দৈৰ্ঘ্যৰ বৃত্তচাপ এটা কেন্দ্ৰত 6/5 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। গতিকে এনেকৈ আমি উলিয়াব পাৰিম। গতিকে আমাক যদি ব্যাসাৰ্ধ আৰু বৃত্তচাপটো দিয়া থাকে, তেন্তে আমি এইটো ইজিলি উলাই দিব পাৰিম যে সেই বৃত্তচাপ আৰু ব্যাসাৰ্ধৰ মাজত কিমান ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। আৰু এইটোই হ'ল থিতা এল আৰু আৰৰ মাজত সম্পৰ্ক। এইটো বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা, এইটো আমাক পাছত লাগিব, য'ত থিতা মানে হ'ল ৰেডিয়ান কোণ, এল মানে হ'ল বৃত্তচাপ আৰু আৰ মানে হ'ল ব্যাসাৰ্ধ। গতিকে যে কোন এটা ৰেডিয়ানত কেনেকৈ যোগ হয়, এটা তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া চোৱা যে ৰেডিয়ান আৰু বাস্তৱ সংখ্যাৰ মাজৰ সম্পৰ্কটো কি, যে ৰিলেশ্যন বিটুইন the radian and real numbers. এটা চোৱা যে ৰিলেশ্যন বিটুইন ৰেডিয়ান এণ্ড ৰিয়েল নাম্বাৰ্ছ, অৰ্থাৎ যে ৰেডিয়ান আৰু বাস্তৱ সংখ্যাৰ মাজৰ সম্পৰ্ক। let us consider, ধৰা হ'ল যে এইটো বৃত্তৰ এইটো হ'ল কেন্দ্ৰ। এতিয়া এই কেন্দ্ৰটোৰ পৰা যে এই ব্যাসাৰ্ধ, ধৰা এইটো এটা বিন্দু লোৱা হ'ল, এই বিন্দুটোৰ নাম দিয়া হ'ল এ আৰু কেন্দ্ৰটোৰ নাম দিয়া হ'ল ও। এতিয়া ধৰা ও এ এইটো হ'ল ব্যাসাৰ্ধ, এইটো বৃত্তৰ। এতিয়া এই ব্যাসাৰ্ধটো ধৰা হ'ল 1 একক। ব্যাসাৰ্ধটো কিমান লৈছে 1 একক। এতিয়া ধৰা এই বিন্দুত আমি এটা স্পৰ্শক কনসিডাৰ কৰিলো, এটা টেনজেন্ট কনসিডাৰ কৰিলো। ইয়াত আমি ধৰা এনেকৈ আমি এটা ইয়াতে স্পৰ্শক ললো, আৰু এই স্পৰ্শটোৰ যে ইয়াত আমি এটা স্পৰ্শক কনসিডাৰ কৰিলো। ধৰা স্পৰ্শটোৰ নাম দিলো আমি পি এন কিউ নাম দিলো, আৰু এই স্পৰ্শটো মানে সংখ্যা ৰেখা বুলি আমি কনসিডাৰ কৰিলো। ধৰা এইটো বিন্দুৰ নাম হ'ল 0, ইয়াতে লোৱা হ'ল যে -1, ইয়াতে লোৱা হ'ল -2, ইয়াতে লোৱা হ'ল -3, ইয়াতে লোৱা হ'ল ধৰা +1, যে +2, +3। মানে এই বিন্দুত আমি ইয়াতে এটা স্পৰ্শক কনসিডাৰ কৰিছো, আৰু এই স্পৰ্শকটো আমি কি লৈছো, এটা সংখ্যা ৰেখা লৈছো। তাৰ মানে এটা এটা ফিতা বুলি ধৰিব পাৰা, যে ইয়াতে এইটো হ'ল এটা যে বৃত্ত। এতিয়া এই বৃত্তটোৰ এই বিন্দুত আমি এটা ফিতা এনেকৈ ধৰি ৰাখিলো। এতিয়া ধৰি ৰাখি মাজত যিটো এই ফিতাৰ যিটো অংশ এই বিন্দুত মানে লাগি গৈছে, সেই বিন্দুটোৰ নাম দিয়া হ'ল যে 0। তাৰপিছত ওপৰৰ কেইটাক প্লাছ বুলি ধৰা হ'ল, আৰু 0ৰ যে তলৰ কেইটাক নিগেটিভ বুলি ধৰা হ'ল। এতিয়া চোৱা যে ৰিলেশ্যন বিটুইন ৰেডিয়ান এণ্ড ৰিয়েল নাম্বাৰ্ছ, এই দুটাৰ মাজত ৰিলেশ্যনটো কি। এতিয়া চোৱা এইটো বৃত্তৰ যে ব্যাসাৰ্ধটো কিমান 1 একক। ইয়াতে এটা আমি ফিতা লৈছো, এইটো হ'ল এটা ফিতা বুলি কনসিডাৰ কৰা। এতিয়া ধৰা এই ফিতাটোক যদি আমি এইটোৰ লগত লগাই দিওঁ এনেকৈ, তেন্তে 1 যিটো বিন্দু আছে, এই বিন্দুটো আহি ক'ত লাগিব, ইয়াতে আহি লাগি যাব। তেন্তে ইয়াৰ মাজত কিমান মানে বৃত্তচাপটো কিমান হ'ল, তেনেহ'লে বৃত্তচাপটো হ'ল 1। গতিকে ইয়ে মাজত যিটো কোণৰ সৃষ্টি কৰিব, সেই কোণটো হ'ব 1 ৰেডিয়ান। অৰ্থাৎ বাস্তৱ সংখ্যা 1 কোণত সদায় 1 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব, যদি সেই যে বৃত্তটোৰ ব্যাসাৰ্ধটো 1 হয়। আকৌ চোৱা ইয়াতে 2 আছে, এতিয়া 2 যদি আমি এনেকৈ লগাই দিওঁ এই বৃত্তটোৰ লগত, তেন্তে 2 আহি ক'ত লাগিব, ধৰা ইয়াতে এনেকৈ আহি ইয়াতে লাগি যাব। তেন্তে এই 2 মাজত যিমানখিনি কোণৰ সৃষ্টি কৰিব, সেই কোণটো হ'ব 2 ৰেডিয়ান। তেন্তে এই 2 মাজত 2 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। এতিয়া যদি আমাক সোধে যে বাস্তৱ সংখ্যা 3 যে বৃত্ত এটাৰ কোণত কিমানখিনি কোণৰ সৃষ্টি কৰিব, তেন্তে সেইটো হ'ব কি 3 ৰেডিয়ান। এতিয়া ধৰা -1 আছে, এতিয়া -1 আহি যদি ইয়াতে লাগি যায়, তেন্তে এই -1
যে বৃত্তটোৰ কেন্দ্ৰত -1 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। -1 ৰেডিয়ান ৰেডিয়ানক কেতিয়াবা এনেকৈ লিখা হয়, ধৰা 1 ৰেডিয়ান, তেনে 1ৰ ওপৰত সৰুকৈ এটা চি দিয়া হয়, এইটো দিলে বুজিব লাগিব যে 1 ৰেডিয়ান। এতিয়া -2 আছে, ধৰা -2 আহি ইয়াতে লাগি গ'ল, তেনে -2 এই বৃত্তটোৰ কেন্দ্ৰত -2 ৰেডিয়ান কোণৰ সৃষ্টি কৰিব। এইটো হ'ল ৰিলেশ্যন বিটুইন যে ৰেডিয়ান এণ্ড ৰিয়েল নাম্বাৰছ। অৰ্থাৎ এটা চোৱা যে সবতকৈ ইম্পৰ্টেণ্ট ৰিলেশ্যন এইটো যে ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ সম্পৰ্ক, ৰিলেশ্যন বিটুইন ডিগ্ৰী এণ্ড ৰেডিয়ান, এইটো হ'ল সবতকৈ ইম্পৰ্টেণ্ট ৰিলেশ্যন। ধৰা ইয়াতে দুটা বৃত্ত কনচিডাৰ কৰা হ'ল, এইটো বৃত্তৰ ধৰা এইটো বিন্দুৰ নাম দিয়া হ'ল অ', ইয়াতে এইটো বৃত্তৰ যে এইটো বিন্দুৰ নাম দিয়া হ'ল অ'। এতিয়া ধৰা এতিয়া চোৱা যে এইটো বৃত্ত, এতিয়া এই বৃত্তৰ ধৰা হ'ল অ' হ'ল ব্যাসাৰ্ধ, এতিয়া এই ব্যাসাৰ্ধ যদি সম্পূৰ্ণকৈ ঘূৰি আকৌ নিজৰ ওপৰত ঘূৰি আহে তেন্তে মাজত কিমানখিনি কোণৰ সৃষ্টি হয়, ডিগ্ৰী মতে কিমানখিনি কোণৰ সৃষ্টি হয়, 360 ডিগ্ৰী। আৰু ইয়াতে এই অ' এইটো ব্যাসাৰ্ধ যেতিয়া সম্পূৰ্ণখিনি ঘূৰি ই নিজৰ মাজতে আহিব তেতিয়া মাজত কিমানখিনি সৃষ্টি হয়, তেতিয়া মাজত যে ৰেডিয়ান পদ্ধতিৰ মতে মাজত কিমানখিনি কোণৰ সৃষ্টি হয়, 2π ৰেডিয়ান কোণৰ সৃষ্টি হয়। মাজত কিমানখিনি কোণৰ সৃষ্টি হয়, 2π ৰেডিয়ান। এটা হ'ল ডিগ্ৰী, এটা হ'ল ৰেডিয়ান। কিন্তু চা এই দুটা সমানখিনি ঘূৰিছে, সম্পূৰ্ণখিনি ঘূৰিছে, এইটো সম্পূৰ্ণখিনি ঘূৰিছে, এইটোও সম্পূৰ্ণখিনি ঘূৰিছে, গতিকে এই দুটাৰ মাজত ৰিলেশ্যনটো হ'ব যে 2π = 360 ডিগ্ৰী। মানে ডিগ্ৰীত কিমানখিনি ঘূৰে, ডিগ্ৰীত ঘূৰে 360 ডিগ্ৰী আৰু ৰেডিয়ানত ঘূৰে 2π, কিন্তু ঘূৰাটোতো ছেমেই ঘূৰে, ৰোটেশ্যনটো ছেমেই হৈছে, গতিকে 2π = 360 ডিগ্ৰী। এইটো হ'ল ৰিলেশ্যন বিটুইন ডিগ্ৰী এণ্ড ৰেডিয়ান, যে ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজত সম্পৰ্কটো হ'ল 2π = 360 ডিগ্ৰী। ইয়াৰ পৰা আমি পাইৰ মানটো উলিয়াব পাৰি, মানে 2π ৰেডিয়ান চোৱা এনেকৈ লিখিলেও হয়, নাইবা ডাইৰেক্ট যদি 2π বুলি লিখি দিওঁ তথাপিও হয়, মানে ৰেডিয়ানটোক বেছি সময়তে নেগলেক্টেই কৰা হয়, মানে 2π = 360 ডিগ্ৰী, মানে 2π = 360 ডিগ্ৰী, তেন্তে বুজিব লাগিব যে 2π ৰেডিয়ান, পাই আছে লগত গতিকে ৰেডিয়ান, 2π ৰেডিয়ান = 360 ডিগ্ৰী, নাইবা এনেকৈ লিখিব পাৰিম যে 2π ৰেডিয়ান = 360 ডিগ্ৰী, কিন্তু বেছিভাগ সময়তে ৰেডিয়ান শব্দটো নেগলেক্ট কৰা হয়। চ' ইমপ্লাইজ ডেট পাই ৰেডিয়ান = কি হ'ব, চোৱা যে পাই ৰেডিয়ান কি হ'ব যে 360 ডিগ্ৰী, এই 2 আহি হৰণ হৈ যাব, চ' 2 = কিমান হ'ব, 180 ডিগ্ৰী, তাৰ মানে পাই ৰেডিয়ান = কিমান, পাই ৰেডিয়ান = 180 ডিগ্ৰী। এতিয়া ৰেডিয়ানটো যদি উঠাই দিওঁ আমি, নেগলেক্ট কৰি দিয়া, তেন্তে পাই = কিমান পাম, 180 ডিগ্ৰী। পাই কিমান পালোঁ আমি, 180 ডিগ্ৰী। এইটো হ'ল যে ৰেডিয়ান আৰু ডিগ্ৰীৰ মাজত সম্পৰ্ক, যে পাই ৰেডিয়ান = 180 ডিগ্ৰী। এতিয়া চোৱা যে ইয়াৰ পৰা বেলেগ এটা আমি ফৰ্মুলা ড্ৰাইভ কৰিব পাৰি। ইয়াৰ পৰা ইয়াতে আমাক কি দিয়া আছে যে পাই ৰেডিয়ান, এতিয়া 1 ৰেডিয়ান = কি হ'ব, 1 ৰেডিয়ান হ'ব 180 ডিগ্ৰী হৰণ পাই, পাইটো এইটো সমান চিনৰ সোঁফালে গ'লে হৰণ হৈ যাব, গতিকে 1 ৰেডিয়ান = 180 ডিগ্ৰী বাই পাই। এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা, যে 1 ৰেডিয়ান = 180 ডিগ্ৰী বাই পাই। এতিয়া চা পাই ৰেডিয়ান = 180 ডিগ্ৰী, ইয়াৰ পৰাও আমি বেলেগ এটা ফৰ্মুলা ড্ৰাইভ কৰিব পাৰি। চা কেনেকৈ পাৰি, ইমপ্লাইজ ডেট পাই ৰেডিয়ান, চা 180 ডিগ্ৰী কেনেকৈ লিখিব পাৰি, যে 180 × 1 ডিগ্ৰী কেনেকৈ লিখিব পাৰি। চ' ইমপ্লাইজ ডেট চোৱা 1 ডিগ্ৰী = কি হ'ব, 1 ডিগ্ৰী = কি হ'ব, পাই বাই 180, মানে 180 সমান চিনৰ যেতিয়া সোঁফালে আহি যাব, ৰাইট হেণ্ড ছাইডত আহি যাব, তেতিয়া হৰণ হৈ যাব, গতিকে পাই বাই 180 ৰেডিয়ান। এইটো এটা ফৰ্মুলা, ইয়াতে এইটো এটা ফৰ্মুলা আৰু ইয়াতে এইটো হ'ল এটা ফৰ্মুলা, এই দুটা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা, যে 1 ৰেডিয়ান = 180 ডিগ্ৰী বাই পাই আৰু 1 ডিগ্ৰী = পাই বাই 180 ৰেডিয়ান। ধৰা যে আমাক কৈছে যে 30 ডিগ্ৰীক ৰেডিয়ানলৈ ট্ৰান্সফাৰ কৰিব লাগে, যে 30 ডিগ্ৰী ৰেডিয়ানত গৈ কিমান হ'ব, এইটো আমাক পৰিৱৰ্তন কৰিব লাগে, যে 30 ডিগ্ৰী ট্ৰান্সফাৰ কৰা কি হ'লৈ, ৰেডিয়ানলৈ, যে এইটো গৈ ৰেডিয়ানত কিমান হ'ব, সেটা আমি কেনেকৈ ট্ৰান্সফাৰ কৰিম। চা উই নো, চা আমি জানো কি যে 1 ডিগ্ৰী = কিমান, পাই বাই 180 ৰেডিয়ান, এইটো আমি জানো। সো আমি জাস্ট পালো এইটো যে 1 ডিগ্ৰী = কিমান, পাই বাই 180 ৰেডিয়ান। এতিয়া আমাক কিমান ডিগ্ৰী ট্ৰান্সফাৰ কৰিব লাগে, 30 ডিগ্ৰী, গতিকে এই 1 ডিগ্ৰীৰ লগত 30 পূৰণ কৰি দিয়া, যে 30 × 1 ডিগ্ৰী = 2 মূৰে 30 পূৰণ কৰি দিয়া, যে পাই বাই 180 × কিমান 30 ৰেডিয়ান। এটা চা 0 0 কেনসেল, 380 মাজত কি বাৰ যাব, 6 বাৰ যাব, গতিকে 30 × 1 ডিগ্ৰী কিমান হ'ব, 30 ডিগ্ৰী = পাই বাই 6,
तार माने 30 डिग्री जेतिया रेडियनत যাব তেতিয়া এটো কিমান হ'ব π/6 হৈ যাব গতে 30 ডিগ্রি ইকুয়াল টু কিমান π/6 রেডিয়ান এতিয়া চোৱা যে সে আমাক যে 45 ডিগ্রি যে 60 ডিগ্রি 90 ডিগ্রি 180 ডিগ্রি যে 270 ডিগ্রি আর 360 ডিগ্রি এইকেইটাক রেডিয়ানলৈ পরিবর্তন কৰিব লাগে নাইবা রূপান্তর কৰিব লাগে সো আমি এইবিলাক কেনেকৈ কৰিম সো আমাক কিমান দিছে 45 ডিগ্রিটো ট্রান্সফার কৰিব লাগে কি হলৈ রেডিয়ানলৈ গতিকে উই নো আমি জানো যে 1 ডিগ্রি ইকুয়াল টু কিমান π/180 রেডিয়ান এটা আমি জানো গতে π/180 রেডিয়ান এটা আমাক কিমান ট্রান্সফার কৰিব লাগে 45 ডিগ্রি গতে 1 ডিগ্রিৰ লগত 45 এটা পূৰণ কৰি দিয়া গতে 45 * 1 ডিগ্রি ইকুয়াল টু π/180 * 45 এটো কি রেডিয়ান equal to implies that the 45 into 1 degree কিমান হ'ব 45 degree equal to π/180 into 45 so এটুক আমি 3 কাটিব পাৰি 3 যাব এটো 4 এর মাঝ যাব 1 বার আর 15 এর মাঝ যাব 5 বার 3 যাব 6 বার and 0 15 যাব 16 এর মাঝ কি বার 4 বার গতে 45 ডিগ্রি হলো কিমান π/4 রেডিয়ান এটা 60 ডিগ্রি so 60 ডিগ্রি ইকুয়াল টু রেডিয়ান কয় কিমান হ'ব যে উই নো আমি জানো 1 ডিগ্রি ইকুয়াল টু π/180 রেডিয়ান এটা আমি জানো গতে 2 মুরে 60 রে পূরণ করে দিয়া 60 * 1 ডিগ্রি ইকুয়াল টু π/180 * 60 ইমান কি রেডিয়ান 0 0 ক্যান্সেল 6 18 এর মধ্যে কি বার যাব 3 বার যাব 60 * 1 ডিগ্রি কিমান হ'ব 60 ডিগ্রি ইকুয়াল টু π/3 রেডিয়ান গতে 60 ডিগ্রি যেতিয়া রেডিয়ানত যাব তেতিয়া কিমান হৈ যাব এটো π/3 এটা 90 ডিগ্রি ট্রান্সফার কৰিব লাগে সো 90 ডিগ্রি কেনেকৈ কৰিম উই নো আমি জানো যে 1 ডিগ্রি হলো কিমান 1 ডিগ্রি ইকুয়াল টু π/180 রেডিয়ান গতিকে 2 মুরে 90 রে পূরণ কৰি দিয়া গতে 90 * 1 ডিগ্রি ইকুয়াল টু π/180 * 90 রেডিয়ান 0 0 ক্যান্সেল 9 18 এর মধ্যে কি বার যাব 2 বার যাব গতে 90 * 1 ডিগ্রি কিমান হ'ব 90 ডিগ্রি ইকুয়াল টু π/2 বা 90 ডিগ্রি ইকুয়াল টু কিমান π/2 সো তার পাছত আছে কিমান 180 ডিগ্রি তো 180 ডিগ্রি ট্রান্সফার করা যে 1 ডিগ্রি ইকুয়াল টু কিমান হ'ব π/180 রেডিয়ান এটা আমি জানো কিমান ট্রান্সফার কৰিব লাগে 180 ডিগ্রি গতে 2 মুরে 180 রে পূরণ কৰি দিয়া 180 * 1 ডিগ্রি ইকুয়াল টু π/180 * 180 কিমান রেডিয়ান সো 180 180 ক্যান্সেল ইকুয়াল টু কিমান হ'ব পাই 180 * 1 ডিগ্রি কিমান হ'ব 180 ডিগ্রি গতে সো এটা আমি আগে দিয়েছি যে পাই ইকুয়াল টু কিমান হয় 180 ডিগ্রি সো তার পাছত আছে 270 ডিগ্রি 270 ডিগ্রি রেডিয়ানলৈ ট্রান্সফার করা সো কিমান হ'ব উই নো আমি জানো যে 1 ডিগ্রি ইকুয়াল টু π/180 রেডিয়ান এটা আমি জানো কিমান ট্রান্সফার কৰিব লাগে 270 ডিগ্রি গতে 270 * 1 ডিগ্রি ইকুয়াল টু π/180 ইনটু কিমান 270 ইমান রেডিয়ান তা 0 0 ক্যান্সেল 3 যাব 18 এর মধ্যে 6 বার 3 যাব 9 বার 3 যাব 3 বার 3 যাব 2 বার গতিকে 270 ডিগ্রি ইকুয়াল টু কিমান হ'ব 3π/2 এটা স্যার লাস্ট ওয়ানত আছে 360 ডিগ্রি 360 ডিগ্রি রেডিয়ানত গৈ কিমান হ'ব সো উই নো আমি জানো যে 1 ডিগ্রি ইকুয়াল টু π/180 রেডিয়ান implies that 2 মুরে 360 রে পূরণ করে দিয়া 360 * 1 ডিগ্রি ইকুয়াল টু π/180 * 360 ইমান কি হ'ব রেডিয়ান গতে 0 0 ক্যান্সেল 18 যাব 36 তোমার কিবার 2 বার গতিকে 2 পাই implies that 360 ডিগ্রি ইকুয়াল টু কিমান 2 পাই সো এই কেটা আমি কিও লিখিলো ইয়াতে গতিকে ইয়াতে আমি ডিগ্রি কেটা লিখিম যে ডিগ্রি আর তলত লিখিম আমি রেডিয়ান সো ডিগ্রি প্রথমে আমি 30 ডিগ্রি উলিয়াইছো তার পিছত 45 ডিগ্রি তার পিছত আমি উলিয়াইছো 60 ডিগ্রি দেন 90 ডিগ্রি 180 ডিগ্রি তার পিছত আমি উলিয়াইছো 270 ডিগ্রি আর উলিয়াইছো আমি 360 ডিগ্রি ইয়াতে সাত 30 ডিগ্রি ইকুয়াল টু কিমান রেডিয়ানত π/6 ইয়াতে লিখি দিয়া π/6 তার পাছত সব 45 ডিগ্রি রেডিয়ানত কিমান হয় 45 ডিগ্রি রেডিয়ানত গৈ হয় π/4 ইয়াতে লিখি দিয়া π/4 60 ডিগ্রি টু রেডিয়ানত গৈ কিমান হয় π/3 90 ডিগ্রি রেডিয়ানত গৈ কিমান হয়
পাই বাই 2 টি আহিব পাই বাই 2 180 ডিগ্ৰী ৰেডিয়ান গৈ কিমান হয় পাই 27 তাৰপাছত চোৱা যে 270 ডিগ্ৰী ৰেডিয়ান গৈ কিমান হয় 3 পাই বাই 2 3 পাই বাই 2 আৰু 360 ডিগ্ৰী ৰেডিয়ান গৈ কিমান হয় 2 পাই আৰু চোৱা এইখিনি তোমালোকৰ কিতাপত পেজ নম্বৰ 50 দিয়া আছে পেজ নম্বৰ 50 এইখিনি কথাই দিয়া আছে যে ডিগ্ৰী 30 ডিগ্ৰী যেটো ৰেডিয়ানত লিখিছে পাই বাই 6 ডিগ্ৰী দিয়া আছে 45 ডিগ্ৰী যেটো ৰেডিয়ানত লিখিছে পাই বাই 4 ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী যেটো ৰেডিয়ানত লিখিছে পাই বাই 3 গতে এইকেটা কেনেকৈ হল তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া ধৰা আমাক এটা কোৱেশ্চন দিয়া আছে যে কোৱেশ্চনত দিয়া আছে যে 10 ৰেডিয়ানক ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব লাগে যে 10 ৰেডিয়ান ডিগ্ৰীত গৈ কিমান হ'ব সো এটা আমি কেনেকৈ পৰিৱৰ্তন কৰিম সো উই নো আমি জানো যে 1 ৰেডিয়ান ইকুৱেল টু কিমান 180 ডিগ্ৰী বাই পাই গতে সেইখিনি আগত লিখিলো আতে যে উই নো আমি জানো যে 1 ৰেডিয়ান ইকুৱেল টু কিমান 180 ডিগ্ৰী বাই পাই এটো হল ফৰ্মুলা কিমান ট্ৰান্সফাৰ কৰিব লাগে 10 ৰেডিয়ান গতিকে 1 ৰ লগত 10 পূৰণ কৰি দিয়া সো 10 into 1 কিমান হ'ব 10 ৰেডিয়ান সো 10 ৰেডিয়ান ইকুৱেল টু যে 180 ডিগ্ৰী বাই পাই দুই মৰে 10 পূৰণ কৰি দিয়া ইফালে 10 গতিকে 180 ডিগ্ৰী ইনটু 10 কৰিলে কিমান হ'ব আমি 1800 ডিগ্ৰী হৰণ আছে কিমান পাই এটা পাই মানে হল 22/7 পাইৰ মানটো হল 22/7 আৰু ওপৰত কিমান আছে 1800 ইমান ডিগ্ৰী যত পাই মানে হল কিমান 22/7 ইয়াত আমি কিমান পালো যে 1800 ডিগ্ৰী বাই 22/7 গতিকে নেক্সটৰ লাইনত হ'ব মানে 7 টো ওপৰত গুচি যাব সো 1800 ডিগ্ৰী ইনটু 7 হৰণ কিমান 22 এটা 2 ৰে কটাকটি কৰি দিয়া 2 যাব 22 মাজত কিবাৰ 11 বাৰ যাব আৰু 218 মাজত যাব 9 বাৰ আৰু আছে দুটা 0 গতিকে 900 ডিগ্ৰী ইনটু 7 সো ইকুৱেল টু এদে দুটা পূৰণ কৰি দিয়া কিমান হ'ব যে 7 into 9 6300 ডিগ্ৰী হৰণ কিমান 11 6300 ডিগ্ৰী বাই 11 ইমানখিনি 11 এৰে হৰণ কৰি দিয়া সো 6300 হৰণ 11 সো 11 যাব 63 মাজত কিবাৰ 5 বাৰ গলে 5 into 11 55 গতিকে 3 পৰা 5 না যোৱা ধাৰ কৰা 13 ৰ পৰা 5 গলে কিমান থাকিব 8 আৰু ইয়াতে হল 5 ৰ পৰা 5 গলে 0 এটা 8 টো তলত 0 টো তলত নামে আনা গতিকে 11 যাব 8 ৰ মাজত কিবাৰ 7 বাৰ যাব 7 বাৰ গলে কিমান হ'ব 77 বাকি থাকিব কিমান 3 30 টো তলত নামে আনা এটা 30 ৰ মাজত কিবাৰ যাব 11 যাব 2 বাৰ গলে 22 বাকি থাকিব কিমান 8 সো ইকুৱেল টু 572 ডিগ্ৰী সো এইখিনি আহিল সম্পূৰ্ণ এইখিনি গতে ইকুৱেল টু কিমান হ'ব 572 এইখিনি হল ডিগ্ৰী এইখিনি কমপ্লিট আহি গল আৰু ফ্ৰেকশনত আহিব কিমান 8/11 ডিগ্ৰী এইখিনি আহিব সো 572 ডিগ্ৰী প্লাস 8/11 এইখিনি আমি এনেকৈ লিখিব পাৰি 8/11 ডিগ্ৰী মানে 572 ডিগ্ৰী প্লাস 8 ডিগ্ৰী বাই 11 8 ডিগ্ৰী বাই কিমান 11 এটা চাই 1 ডিগ্ৰী ইকুৱেল টু এতিয়া 8 ডিগ্ৰী আমি মিনিট লৈ ট্ৰান্সফাৰ কৰিব পাৰি কেনেকৈ চাই এটো আমি জানো যে 1 ডিগ্ৰী ইকুৱেল টু কিমান 60 মিনিট 1 ডিগ্ৰী ইকুৱেল টু কিমান 60 মিনিট গতি 8 মিনিট ইকুৱেল টু কি হ'ব 2 মৰে 8 ৰে পূৰণ কৰি দিয়া যে 8 ডিগ্ৰী ইকুৱেল টু হ'ব যে 8 into 60 কিমান মিনিট গতি 8 into 60 গলে কিমান হ'ব আমি 480 মিনিট গতিকে 572 ডিগ্ৰী প্লাস 8 ডিগ্ৰী মানে কিমান মিনিটত গৈ কিমান হ'ব 480 ডিগ্ৰী হৰণ 11 এটা 480 11 এৰে হৰণ কৰি দিয়া হৰণ 11 যাব 48 ৰ মাজত কিবাৰ 4 বাৰ 4 into 11 44 এটা পৰা 4 গলে 4 0 তো তলত নামে আনা এটা 11 to 40 মাজত কিবাৰ যাব 3 বাৰ যাব 3 বাৰ গলে 33 বাকি থাকিব কিমান 7 সো ইকুৱেল টু 572 ডিগ্ৰী প্লাস 43 মিনিট এইখিনি সম্পূৰ্ণ হৈ যাব 43 মিনিট লগত কিমান আহিব 7/11 ইমানখিনি কি আহিব মিনিটত আহিব সো ইকুৱেল টু 572 ডিগ্ৰী প্লাস 43 মিনিট এইখিনি বেলেগকৈ লিখা প্লাস 7 মিনিট বাই 11 এইখিনি বেলেগকৈ লিখা সো ইকুৱেল টু 572 ডিগ্ৰী প্লাস 43 মিনিট প্লাস 7 মিনিট বাই কিমান আছে 11 এটা চা মিনিটক আমি সেকেন্ড লৈ ট্ৰান্সফাৰ কৰিব পাৰি যেহেতু 1 মিনিট ইকুৱেল টু হল 60 সেকেন্ড ইয়াতে কিমান দিয়া আছে আমাক 7 মিনিট দুই মৰে 7 এর পূৰণ কৰি দিয়া সো 7 মিনিট ইকুৱেল টু কিমান হ'ব 7 মিনিট ইকুৱেল টু হ'ব 7 into 60 সেকেন্ড 7 into 60 গলে কিমান পাম আমি 420 সেকেন্ড সো ইকুৱেল টু কিমান হ'ব 420 সেকেন্ড বাই 11
গতিকে 572 ডিগ্ৰী প্লাছ 43 ডিগ্ৰী প্লাছ কিমান আছে 420/11 এটা 420 ক 11 হৰণ কৰি দিয়া 420 হৰণ 11 11 যাব কেইবাৰ 3 বাৰ গলে 33 12 পৰা 3 গলে কিমান থাকে 9 থাকিব 90 the 11 যাব এটো কিবাৰ 8 বাৰ গতিকে 38 বাকি থাকিব 2 গতিকে 38 কিমান আহিল সেকেন্ড প্লাস কিমান আছে 2/11 এটা 2/11 এখিনি আমি নিগলেক্ট কৰি দিব পাৰিম এ ইকুয়াল টু হ'ব যে 572 ডিগ্ৰী গোটেইটা প্লাস কৰি দিয়া 43 মিনিট 38 সেকেন্ড মানে 10 ৰেডিয়ান এখিনি কি পালো আমি 10 ৰেডিয়ান মানে 10 ৰেডিয়ান টু যেতিয়া ডিগ্ৰী যাব তেতিয়া কিমান হৈ যাব যে 572 ডিগ্ৰী 43 মিনিট 38 সেকেন্ড গতিকে 10 ৰেডিয়ান ইকুয়াল টু হ'ব 572 ডিগ্ৰী 43 মিনিট 38 সেকেন্ড এনেকৈ আমি ৰেডিয়ানক যে ডিগ্ৰী লৈ ট্ৰান্সফাৰ কৰিব পাৰিম সো এতিয়া আমি কিতাপৰ এক্সাম্পল কেইটা কৰিম এতিয়া আমি এই এক্সাম্পল কেইটাৰ সমাধান কৰিম সো এক্সাম্পল নাম্বার 1 ত আমাক দিয়া আছে যে 40 ডিগ্ৰী 20 মিনিটক ৰেডিয়ান মাপলৈ নিয়া এইখিনিক ৰেডিয়ান মাপলৈ নিব লাগে কিমান দিয়া আছে আমাক যে 40 ডিগ্ৰী 20 মিনিট সো প্ৰথমতে আমি এই সকলোখিনি টাৰ্মক ডিগ্ৰীত লৈ আহিম ইয়াতে কিমান আছে 40 ডিগ্ৰী 20 মিনিট এই সকলোখিনিক আমি ডিগ্ৰী লৈ আহিম সো তাৰ মানে 20 মিনিটক আমি ডিগ্ৰী লৈ পৰিৱৰ্তন কৰিম এটা আছে 20 মিনিটক আমি কেনেকৈ ডিগ্ৰী লৈ পৰিৱৰ্তন কৰিম সো আমি জানো যে 1 ডিগ্ৰী ইকুয়াল টু 60 মিনিট 1 ডিগ্ৰী টু কাৰ সমান 60 মিনিটৰ সমান সো ইমপ্লাইজ দ্যাট 1 মিনিট ইকুয়াল টু কি হ'ব সা 1 মিনিট ইকুয়াল টু কি হ'ব 1/60 ডিগ্ৰী হৈ যাব সো ইমপ্লাইজ দ্যাট কিমান মিনিট পৰিৱৰ্তন কৰিব লাগে 20 মিনিট সো 2 মুৰে 20 ৰে পূৰণ কৰি দিয়া সো 20 * 1 মিনিট ইকুয়াল টু 20 * 1/60 এই সকলোখিনি হ'ব ডিগ্ৰীত সো ইমপ্লাইজ দ্যাট 20 * 1 মিনিট কিমান হ'ব 20 মিনিট হৈ যাব সো ইকুয়াল টু 0 0 ক্যান্সেল 2 যাব 6 এর মাজত 3 বার আর উপৰত আছে কিমান 1 গতিকে 20 ডিগ্ৰী গলে কিমান পালো আমি 1/3 ডিগ্ৰী গতিকে ইয়াতে কিমান আছে যে 40 ডিগ্ৰী 20 মিনিট দি আছে 40 ডিগ্ৰী 20 মিনিট ইকুয়াল টু 40 ডিগ্ৰী 20 মিনিটক ডিগ্ৰী তাহলে কিমান হয় 1/3 ডিগ্ৰী হৈ যায় গতিকে এই দুটাক আমি একেলগে লিখিম একেলগে লিখিলে কেনেকৈ হ'ব 40 * 1/3 ইমান কি হৈ যাব ডিগ্ৰী হৈ যাব সো ইকুয়াল টু হ'ব 40 * 1/3 ডিগ্ৰী এইখিনি হৈ গল সো ইকুয়াল টু এইখিনি ইকুয়াল টু কি হ'ব প্ৰথমতে 3 * 40 লগত পূৰণ কৰিব লাগিব তাৰ লগত 1 টো প্লাস কৰিব লাগিব সো 3 * 40 কৰিলে আমি কিমান পাম 120 প্লাস 1 121 হৰণ আছে কিমান 3 ইমানখিনি কি ডিগ্ৰী সো এতিয়া এই ডিগ্ৰী খিনি এতিয়া 121/3 ডিগ্ৰী এইখিনিক আমি ৰেডিয়ান মাপলৈ মানে ট্ৰান্সফাৰ কৰিম এতিয়া এইখিনিক আমি ৰেডিয়ান মাপলৈ কেনে কৰিলাম সো আমি জানো যে 1 ডিগ্ৰী ইকুয়াল টু যে π/180 ৰেডিয়ান এটো আমি জানো যে 1 ডিগ্ৰী কাৰ সমান হয় π/180 ৰেডিয়ান গতিকে 121/3 ডিগ্ৰী এই সকলোখিনিক ৰেডিয়ান মাপলৈ নিব লাগে মানে কি কৰিম আমি যে ইয়াৰ দুই মুৰে আমি 121/3 ৰে পূৰণ কৰি দিম গতিকে 121/3 ইনটু π/180 ৰেডিয়ান জাস্ট এটিৰ লগত π/180 এটা পূৰণ কৰি দিয়া তেন্তে এই ডিগ্ৰীটো ৰেডিয়ান লৈ পৰিৱৰ্তন হৈ যাব সো π/180 ৰেডিয়ান ইকুয়াল টু এতে এই দুটা পূৰণ কৰি দিয়া 3 ইনটু সো ইকুয়াল টু কিমান হ'ব 3 * 180 এই দুটা পূৰণ কৰিব লাগিব সো এই দুটা পূৰণ কৰিলে কিমান হ'ব 3 * 0 0 3 * 8 24 ৰ 4 হাতত থাকিল 2 3 * 1 3 + 2 5 540 ওপৰত কিমান হ'ব 121 * π কিমান হ'ব 121 π ইমানখিনি কি ৰেডিয়ান সো আমাক কোশ্চেনত কি দিয়া আছিল যে 40 ডিগ্ৰী 20 মিনিটক ৰেডিয়ান মাপলৈ নিয়া সো এইখিনিক আমি ৰেডিয়ান মাপলৈ আনিলো therefore 40 ডিগ্ৰী 20 মিনিট ইকুয়াল টু কিমান হ'ব 121 π/540 ৰেডিয়ান ইমানখিনি কি আহি গল ৰেডিয়ানত আহি গল সো এটো হল কোশ্চেন নম্বৰ সো এটো হল এক্সাম্পল 1 ৰ সমাধান এটা সা এক্সাম্পল 2 সো এক্সাম্পল 2 ত আমাক কি দিছে এক্সাম্পল 2 ত আমাক দিছে যে 6 ৰেডিয়ানক ডিগ্ৰী মাপলৈ নিয়া 6 ৰেডিয়ানক ডিগ্ৰী মাপলৈ পৰিৱৰ্তন কৰিব লাগে সো আমি জানো যে 1 ৰেডিয়ান ইকুয়াল টু কিমান যে 1 ৰেডিয়ান ইকুয়াল টু 180 ডিগ্ৰী বাই পাই এটো আমি জানো 1 ৰেডিয়ান ইকুয়াল টু কিমান 180 ডিগ্ৰী বাই পাই এতে কিমান ৰেডিয়ান ডিগ্ৰী লৈ পৰিৱৰ্তন কৰিব লাগে 6 ৰেডিয়ান গতে দুই মুৰে আমি 6 এটাৰে পূৰণ কৰি দিম গতিকে 6 * 1 ৰেডিয়ান ইকুয়াল টু যে 180 ডিগ্ৰী বাই পাই ইনটু কিমান 6 সো ইমপ্লাইজ দ্যাট 6 * 1 ৰেডিয়ান কিমান হ'ব 6 ৰেডিয়ান হৈ যাব
সো 6 রেডিয়ান ইকুয়াল টু 180 ডিগ্রি ইন্টু 6 এই দুটা পূরণ করা সো 180 ইন্টু 6 করলে কিমান হব 6 ইন্টু 0 0 6 ইন্টু 8 48 48 और 8 হাতত থাকিল 4 6 ইন্টু 1 6 প্লাস 4 10 1080 ডিগ্রি হরণ কিমান হরণ হল পাই সো ইকুয়াল টু সো পাই মানে হল 22/7 পাইৰ ভ্যালুটো হল 22/7 আর উপরত কিমান দিয়া আছে 1080 ডিগ্রি সো ইকুয়াল টু তার পাছৰ লাইনত কি হ'ব 7 টো উপরত গুছি যাব সো 1080 ডিগ্রি ইনটু 7/22 সো এইখিনিক আমি এটা 2 ৰে কটাকটি কৰিব পাৰি সো 221 ৰ মাজত যাব 11 বার আর 210 ৰ মাজত যাব 5 বার আর 80 ৰ মাজত যাব 40 বার গতে 540 ডিগ্রি ইনটু কিমান পালো আমি 7 এতিয়া আছে 540 ইনটু 7 এই দুটা পূৰণ কৰি দিয়া সো কিমান হ'ব 540 ইনটু 7 7 ইনটু 0 0 7 ইনটু 4 28 और 8 হাতত থাকিল 2 7 ইনটু 5 35 প্লাস 2 37 কিমান হ'ব 3780 ডিগ্রি বাই 11 এইখিনি আমি পালো এতিয়া 3780 11 এর হরণ কৰি দিয়া সো 11 37 এর মাজত যাব 3 বার 3 বার গলে কিমান হ'ব 33 7 এর পৰা 3 গলে 4 আৰু 8 টো তলত নমে না 48 এটা সব 48 এর মাজত 11 টো যাব 4 বার গলে 44 8 এর পৰা 4 গলে 4 4 এর পৰা 4 গলে 0 এটা 0 টো আগ তলত নমে না 40 11 যাব 40 এর মাজত 3 বার গলে 33 বাকি থাকিব কিমান 7 সো ইকুয়াল টু তার মানে 343 আর কিমান পালো আমি 7/11 এইখিনি আমি পালো সো ইকুয়াল টু 343 মানে এইখিনি হল ডিগ্রিত আহিব যে 340 ডিগ্রি এই সকলখিনি ডিগ্রি প্লাস এতিয়া 7/11 এইখিনি আহিব ডিগ্রিত মানে দুটাক আমি সেপারেট কৰি লিখিলো 340 ডিগ্রি প্লাস 7/11 ডিগ্রি এটা চা এইখিনি আমাক ভগ্নাংশত আহিছে সো এতিয়া আমি এই ডিগ্রিখিনিক মিনিট লৈ পরিবর্তন কৰিম যেহেতু আমি ডিগ্রিক মিনিট লৈ পরিবর্তন কৰিব পাৰি গতিকে এতিয়া এই ডিগ্রিক আমি মিনিট লৈ পরিবর্তন কৰিম সো 343 ডিগ্রি প্লাস কিমান আছে 7 ডিগ্রি বাই 11 এটা চা 1 ডিগ্রি ইকুয়াল টু কার সমান 1 ডিগ্রি ইকুয়াল টু হল 60 মিনিটের সমান গতিকে 1 ডিগ্রি ইকুয়াল টু 60 মিনিট এটা চা 7 ডিগ্রি ইকুয়াল টু কিমান হ'ব 7 ডিগ্রি ইকুয়াল টু 2 7 এর পূরণ কৰি দিয়া 7 ইনটু 60 মিনিট সো ইকুয়াল টু 7 ইনটু 6 করলে কিমান পাবো আমি 420 মিনিট তার মানে 7 ডিগ্রি মানে কিমান মিনিট হয় 420 মিনিট হরণ কিমান 11 এটা 420 11 এর হরণ কৰি দিয়া সো 343 ডিগ্রি প্লাস কিমান 420 11 এর হরণ কৰিব লাগে সো 11 42 এর মাজত যাব 3 বার গলে 33 সো 12 এর পৰা 3 গলে 9 যেটো তলত নমে না 90 এটা 11 টু 90 এর মাজত যাব 8 বার গলে 88 বাকি থাকে কিমান 2 গতিকে 343 ডিগ্রি প্লাস হব 38 মিনিট এইখিনি মিনিটত আহিব প্লাস লিখিম আমি 2/11 2/11 যিখিনি আছে এইখিনি আমি প্লাস দি লিখিম আৰু এইখিনিও কি হ'ব মিনিটত আহিব সো ইকুয়াল টু 343 ডিগ্রি প্লাস কিমান আছে 38 মিনিট এটা চা ইয়াত আমি কিমান পালো 2/11 মিনিট এটা চা আমি মিনিটক আকৌ সেকেন্ড লৈ পরিবর্তন কৰিব পাৰিম গতিকে ইয়াত আমি এই মিনিটটোক এতিয়া সেকেন্ড লৈ পরিবর্তন কৰিম সো আমি জানো যে 1 মিনিট ইকুয়াল টু 60 সেকেন্ডৰ সমান 1 মিনিট টু কাৰ সমান হয় 60 সেকেন্ডৰ সমান সো ইমপ্লাইজ দ্যাট ইয়াতে কিমান মিনিট দি আছে 2 মিনিট 2/11 মিনিট গতিকে আমি 2 মিনিটক সেকেন্ড লৈ পরিবর্তন কৰিম সো 2 মিনিট ইকুয়াল টু কি হ'ব 2 ইনটু 60 120 সেকেন্ড সো ইকুয়াল টু সো 2 মিনিট সেকেন্ডত কিমান হয় 120 সেকেন্ড সো আজ 2 মিনিট ইকুয়াল টু কিমান সেকেন্ডৰ সমান 120 সেকেন্ডৰ সমান গতিকে 2 মিনিট ইকুয়াল টু হল 120 সেকেন্ড হৰণ আছে কিমান 11 এতিয়া আমি 120 11 এৰ হৰণ কৰিম সো এইখিনি মই ইয়াতে লিখি দিছো 343 ডিগ্রি প্লাস 38 মিনিট প্লাস কিমান আছে 120 সেকেন্ড বাই 11 এতিয়া আমি 120 জাস্ট 11 এর হরণ করে দিম সো 343 ডিগ্রি প্লাস 38 মিনিট প্লাস 120 সেকেন্ড বাই 11 গতিকে 120 11 এর হরণ করে দিয়া সো 11 120 এর মাজত যাব 10 বার গলে 110 সো 0 পৰা 0 গলে 0 2 পৰা 1 গলে 1 10 এর মাজত হরণ না যায় ইয়াতে একটা দশমিক ইয়াতে হল 0 গতিকে 100 এর মাজত যাব 9 বার গলে 99 বাকি থাকিব কিমান 1 গতিকে কিমান আহিব যে 10.9 ইমান সেকেন্ড আহিব প্লাস আহিব 1/11 এইখিনিক আমি নেগলেক্ট কৰি দিম এইখিনিক আমি বাদ দি দিম সো ইকুয়াল টু এটাই সকলোখিনি প্লাস কৰি দিয়া সো প্লাস কৰিলে কিমান হ'ব 343 ডিগ্রি প্লাস 38 মিনিট প্লাস কিমান আছে 10.9 সেকেন্ড সো 10.9 ক আমি 11 বুলি লিখিব পাৰি
যে 11 সেকেন্ড বলে আমি লিখিব পারি 10.9 আছে যেহেতু এটুক আমি 11 বলে লিখিব পারি সো এতিয়া গোটেইকেইটা প্লাস কৰি দিয়া সো প্লাস কৰিলে কিমান হ'ব 343 ডিগ্ৰী প্লাস 38 মিনিট আৰু কিমান হ'ব 11 সেকেন্ড ইয়াত আমি লিখি দিম যে এপ্ৰক্স এটো হল এপ্ৰক্সিমেট ভ্যালু তার মানে প্ৰায় বুলি লিখি দিব লাগিব ইয়াতে যে প্ৰায় এনসারটো লিখিয়ে ইয়াত আমি কাখত ব্ৰেকেটত এনেকৈ লিখি দিম যে প্ৰায় 343 ডিগ্ৰী 38 মিনিট 11 সেকেন্ড সো আমাক কুৱেশ্যনত কি দিয়া আছিল যে 6 ৰেডিয়ানক ডিগ্ৰী মাপলৈ পৰিৱৰ্তন কৰা গতিকে 6 ৰেডিয়ান ইকুয়াল টু কিমান হল 343 ডিগ্ৰী 38 মিনিট 11 সেকেন্ড ইয়াত আমি লিখি দিম কি প্ৰায় এটি হল एग्जांपल 2 ৰ সমাধান প্ৰথমতে কেনেকৈ আমি পৰিৱৰ্তন কৰিম যে যেহেতু আমি জানো যে 1 ৰেডিয়ান ইকুয়াল টু 180 ডিগ্ৰী বাই পাই গতিকে ইয়াৰ লগত যেহেতু 6 ৰেডিয়ানক ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব লাগে সো গতিকে আমি কি কৰিম প্ৰথমতে যে 2 মুৰে 6 এটাৰে পূৰণ কৰি দিম 6 এটাৰ পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ পাছত এই সকলোখিনি কি আহি গল মানে ডিগ্ৰীত আহি গল এটা ডিগ্ৰীত আহাৰ পাছত যিমানখিনি মানে ফ্র্যাকশনত আহিব যিমানখিনি অংক ফ্র্যাকশনত আহিব ভগ্নাংশত আহিব এই ভগ্নাংশত থকা অংকখিনিক আমি কি কৰিম মিনিটলৈ পৰিৱৰ্তন কৰিম আৰু মিনিটত থকা অংকখিনি আকৌ আমি সেকেন্ডলৈ পৰিৱৰ্তন কৰিম সো 6 ৰেডিয়ান ইকুয়াল টু 343 ডিগ্ৰী 38 মিনিট 11 সেকেন্ড এটি হল আমার ফাইনাল आंसर এটা সো एग्जांपल 3 সো एग्जांपल 3 তে আমাক দিয়া আছে যে এটা বৃত্তৰ কেন্দ্ৰীয় কোণ 60 ডিগ্ৰীয়ে 37.4 সেন্টিমিটার দৈৰ্ঘ্যৰ চাপ খণ্ডিত কৰে বৃত্তটোৰ ব্যাসাৰ্ধ উলিওৱা মানে আমাক এটা বৃত্ত দিয়া আছে বৃত্তটোৰ কেন্দ্ৰত কোণ দিয়া আছে কিমান 60 ডিগ্ৰী আৰু এটা বৃত্তচাপ দিছে বৃত্তচাপৰ দৈৰ্ঘ্যটো হল 37.4 সেন্টিমিটার এতিয়া আমাক বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব লাগে সো এটো আহিব মানে থিতা এল আৰু আৰ এটোৰ সম্পৰ্কত এই প্ৰশ্নটো সমাধান কৰিব লাগিব থিতা ইকুয়াল টু কি হয় থিতা ইকুয়াল টু এল বাই আৰ যত থিতাটো হল কোণ এল টো হল বৃত্তচাপ আর টো হল ব্যাসাৰ্ধ সো আমাক ইয়াতে কি দিয়া আছে কোণটো দিয়া আছে 60 ডিগ্ৰী সো ইয়াত আৰু সো বৃত্তচাপটো কিমান দিয়া আছে বৃত্তচাপটো দিয়া আছে আমাক 37.4 সেন্টিমিটার গতিকে এল ইকুয়াল টু দিয়া আছে তাৰ মানে 37.4 সেন্টিমিটার আৰু থিতা ইকুয়াল টু দিয়া আছে 60 ডিগ্ৰী এটা চোৱা তাৰ মানে ধৰা এইটো এটা বৃত্ত বৃত্তটোৰ এইটো হল যে ব্যাসাৰ্ধ ধৰা হল ব্যাসাৰ্ধটো আর আৰু ইয়াতে এটা বৃত্তচাপ ল হল ধৰা হল বৃত্তচাপটো হল এল তেন্তে মাজত কিমান কোণৰ সৃষ্টি কৰে তাৰ মানে এটা বৃত্তৰ যে আর ব্যাসাৰ্ধৰ আৰু এল দৈৰ্ঘ্যৰ বৃত্তচাপে কেন্দ্ৰত এল বাই আর ৰেডিয়ান কোণৰ সৃষ্টি কৰে এল বাই আর কি হয় ৰেডিয়ান কোণৰ সৃষ্টি কৰে আৰু এই কোণটোক যদি আমি থিতা বুলি ভাবো তেন্তে কি হ'ব থিতা ইকুয়াল টু এল বাই আর ৰেডিয়ান মানে বৃত্তৰ কেন্দ্ৰত যেটো কোণৰ সৃষ্টি হয় হেতু কি হয় ৰেডিয়ানত থাকে কিন্তু আমাক ইয়াতে কি দিয়া আছে কোণটো দিয়া আছে ডিগ্ৰী কোণটো দিয়া আছে আমাক ডিগ্ৰীত দিয়া আছে গতিকে আমি কি কৰিম এই ডিগ্ৰীটোক প্ৰথমতে মানে ৰেডিয়ান লৈ পৰিৱৰ্তন কৰিম সো 60 ডিগ্ৰীক আমি ৰেডিয়ান লৈ পৰিৱৰ্তন কৰিম সো কেনেকৈ কৰিম 60 ৰ লগত আমি পাই বাই 180 এটা পূৰণ কৰি দিম কিয় পূৰণ কৰি দিম কাৰণ সো 1 ডিগ্ৰী গলে কিমান হয় 1 ডিগ্ৰী ইকুয়াল টু হল যে পাই বাই 180 ৰেডিয়ান পাই বাই 180 ৰেডিয়ান এটো হল 1 ডিগ্ৰী ফৰ্মুলা গতিকে 60 ডিগ্ৰী পৰিৱৰ্তন কৰিব লাগে মানে পাই বাই 180 লগত 60 এটা পূৰণ কৰি দিম সো 60 ইনটু পাই বাই 180 ৰেডিয়ান ইকুয়াল টু 0 0 ক্যান্সেল 6 যাব 18 এর মাজত কিবাৰ 3 বাৰ মানে পাই বাই 3 ৰেডিয়ান ইমানখিনি পালো আমি মানে থিতাৰ ভ্যালুটো পালো কিমান আমি পাই বাই 3 ৰেডিয়ান এটা আমি জানো যে থিতা ইকুয়াল টু এল বাই আর এই ফর্মুলাটো আমি জানো যে থিতা ইকুয়াল টু কি হয় এল বাই আর যত থিতাটো হল কোণ রেডিয়ান কোণ এল টো হল বৃত্তচাপ আর আর টো হল ব্যাসাৰ্ধ সো ইমপ্লাইজ দ্যাট সো আমাকে এতে প্রশ্নত কি উলিয়াব লাগে বৃত্তটোৰ ব্যাসাৰ্ধ উলিওৱা ব্যাসাৰ্ধটো উলিয়াব লাগে মানে ব্যাসাৰ্ধটো কি আর মানে আর টো উলিয়াব লাগে সো আর ইকুয়াল টু কি হ'ব আর টো আমি ইয়াতে লৈ আহিলো গতে থিতাটো আমি এল ৰ তলত দি দিম গতে এল বাই থিতা আর ইকুয়াল টু কিমান হ'ব এল বাই থিতা ইকুয়াল টু এল সো এল মানে কিমান এল মানে হল 37.4 সেন্টিমিটার তলত কিমান আছে থিতা থিতা মানে কিমান থিতা মানে দি আছে পাই বাই 3 এখিনি সো নেক্সট লাইনত কি হ'ব এই 3 টো ওপৰত গুছি যাব গতে 37.4 ইনটু 3 বাই কিমান পাই এটা সো আমাক প্ৰশ্নত দিয়া আছে যে পাই ইকুয়াল টু 22/7 বুলি ধৰিবা গতে পাইৰ মানটো কিমান লব লাগিব 22/7 সো 22/7 ওপৰত কিমান আছে 37.4 ইনটু 3 সো ইকুয়াল টু এই 7 টো ওপৰত গুছি যাব সো 37.4 ইনটু 3 ইনটু 7 হৰণ কিমান আছে 22 সো ইকুয়াল টু এতিয়া এই গুটেখিনি পূৰণ কৰি দিয়া সো এতিয়া এই গুটেকেৰা পূৰণ কৰিব লাগিব সো পূৰণ কৰিলে কিমান হ'ব 37.4 ইনটু 3 ইনটু 7 কৰিলে কিমান পাম আমি 21 হৰণ কিমান আছে
22 সো ইকুয়াল টু সো 37.4 ইন্টু 21 এই দুটা পূরণ কৰিব লাগিব আৰু তাক 22 ৰে হৰণ কৰি দিব লাগিব সো ইয়াৰ যেটো এনসাৰ আহিব সেই এনসাৰটো আহিব 35.7 সেন্টিমিটার যেহেতু আমাক ইয়াতে যে L ইকুয়াল টু দি আছে 37.4 সেন্টিমিটার এককটো কি হত দি আছে সেন্টিমিটাৰত দি আছে গতিকে ইয়াৰ ব্যাসাৰ্ধ যেটো আহিব সেই ব্যাসাৰ্ধটো মিটাৰতে আহিব ব্যাসাৰ্ধটো সেন্টিমিটাৰতে আহিব যে therefore যে বৃত্তটোৰ ব্যাসাৰ্ধ বৃত্তটোৰ ব্যাসাৰ্ধ গুলো কিমান পালো আমি 35.7 সেন্টিমিটার এটা এক্সাম্পল 4 এক্সাম্পল 4ত আমাক দিয়া আছে যে এটা ঘড়ীৰ মিনিটৰ কাটা ডালৰ দৈৰ্ঘ্য 1.5 সেন্টিমিটার 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব পাই ইকুয়াল টু 3.14 বুলি ধৰিবা মানে এটা ঘড়ী দিয়া আছে ঘড়ীৰ মিনিটৰ কাটা ডালৰ দৈৰ্ঘ্য দিয়া আছে 1.5 সেন্টিমিটার তেন্তে আমাক খুদিছে যে 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব হেতু আমাক উলিয়াব লাগে মানে ধৰা হল এটো এটা বৃত্ত ধৰা বৃত্তটোৰ এটো হল কেন্দ্ৰ আৰু এটো ধৰা হল যে মিনিটৰ কাটা এই ধৰা এই মিনিটৰ কাটা ডালৰ দৈৰ্ঘ্য দিয়া আছে কিমান 1.5 সেন্টিমিটার ইয়াৰ দৈৰ্ঘ্যটো দিয়া আছে 1.5 সেন্টিমিটার তেন্তে আমাক খুদিছে যে 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব ধৰা ইমানখিনি আহিলে তেন্তে তাৰমানে কি উলিয়াব লাগে বৃত্তচাপটো উলিয়াব লাগে এলৰ মান উলিয়াব লাগে তাৰমানে এইখিনি দৈৰ্ঘ্য উলিয়াব লাগে হেতু খুদিছে আমাক যে 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব হেতু আমাক উলিয়াব লাগে মানে এলৰ মানটো উলিয়াব লাগে এটা চোৱা যে এই মিনিটৰ কাটাডাল যেতিয়া সম্পূৰ্ণ এপাক ঘূৰিব তেতিয়া ইয়াতে কিমান কোণৰ সৃষ্টি হ'ব 2 পাই ৰেডিয়ান কোণৰ সৃষ্টি হ'ব যেতিয়া এই মিনিটৰ কাটাডালে এই ঘড়ীটো সম্পূৰ্ণ এপাক ঘূৰিব তেতিয়া কেন্দ্ৰত কিমান কোণৰ সৃষ্টি হ'ব সেন্টাৰত 2 পাই ৰেডিয়ান কোণৰ সৃষ্টি হ'ব যেহেতু ঘড়ির কাটায় যে 60 মিনিটক এক পরিক্রমণ করে তার মানে যেহেতু ঘড়ির কাটাডালে 60 মিনিটত কি করে সম্পূর্ণ এপাক ঘুরে নেগৈ সম্পূর্ণ এপাক ঘুরে কিমান মিনিটত 60 মিনিটত গতিকে যে 60 মিনিটত যে উৎপন্ন হোৱা কোণটো কিমান ইয়াতে 2 পাই ৰেডিয়ান কোণৰ সৃষ্টি হয় therefore যে 60 মিনিটত যে ঘড়ির কাটার কেন্দ্ৰত উৎপন্ন হোৱা কোণ 60 মিনিটত ঘড়িৰ কাটাৰ কেন্দ্ৰত কিমানখিনি কোণৰ সৃষ্টি হয় 2 পাই ৰেডিয়ান কোণৰ সৃষ্টি হয় ইয়াত আমি therefore বুলি নহয় যেহেতু বুলি লিখিম যে যেহেতু 60 মিনিটত ঘড়িৰ কাটায় কেন্দ্ৰত উৎপন্ন কৰা কোণ কিমান হয় 2 পাই ৰেডিয়ান কোণৰ সৃষ্টি কৰে গতিকে 1 মিনিটত ঘড়িৰ কাটায় যে কেন্দ্ৰত উৎপন্ন কৰা কোণ কিমান হ'ব 2 পাই বাই 60 ইমানখিনি আহিব যা 60 টো ইফালে হৰণ হৈ যাব 2 পাই বাই 60 ইমান কি ৰেডিয়ান সো ইকুয়াল টু 260 মাজত কি বাৰ যাব 30 বাৰ যাব গতি পাই বাই 30 ৰেডিয়ান তাৰ মানে 1 মিনিটত ঘড়িৰ কাটায় কেন্দ্ৰত কিমানখিনি কোণৰ সৃষ্টি কৰে পাই বাই 30 ৰেডিয়ান কোণৰ সৃষ্টি কৰে এটা আমাক প্ৰশ্নত কি দি আছে যে 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব এতিয়া আমি এটো উলিয়াম যে 40 মিনিটত ঘড়িৰ কাটায় কেন্দ্ৰত কিমানখিনি কোণ উৎপন্ন কৰে সো therefore যে 40 মিনিটত ঘড়িৰ কাটায় কেন্দ্ৰত উৎপন্ন কৰা কোণ ইকুয়াল টু কিমান হ'ব পাই বাই 30 লগত আমি কি কৰিম 40 টো পূৰণ কৰি দিম সো ইনটু 40 ৰেডিয়ান ইমানখিনি কি ৰেডিয়ান সো ইকুয়াল টু 0 0 কেনসেল 4 ইনটু পাই কিমান হ'ব 4 পাই বাই 3 ৰেডিয়ান তার মানে 40 মিনিটত ঘড়ির কাটায় কেন্দ্ৰত কিমানখিনি কোণ উৎপন্ন কৰিব 4 পাই বাই 3 ৰেডিয়ান তার মানে এইখিনি কি দি আছে থিটাৰ মান দি আছে যেহেতু থিটা হল যে কেন্দ্ৰত উৎপন্ন কৰা কোণ ৰেডিয়ান কোণ যে ইয়াত কোতে থিটা ইকুয়াল টু কি পালো আমি থিটা ইকুয়াল টু পালো 4 পাই বাই 3 এইখিনি হল থিটাৰ মান তাৰ পিছত আমাক দি আছে যে মিনিটৰ কাটা ডালৰ দৈৰ্ঘ্য 1.5 সেন্টিমিটার তার মানে কি এইটো দি আছে কি ব্যাসাৰ্ধ দি আছে r দি আছে গতি r ইকুয়াল টু কিমান 1.5 সেন্টিমিটার যে 1.5 সেন্টিমিটার এতিয়া আমাক কি উলিয়াব লাগে যে মিনিটৰ কাটা ডালৰ দৈৰ্ঘ্য 1.5 সেন্টিমিটার 40 মিনিটত ইয়াৰ আগটো কিমানখিনি যাব মানে কি উলিয়াব লাগে আমাক বৃত্তচাপটো উলিয়াব লাগে যে কিমানখিনি যাব মানে কিৰ মান উলিয়াব লাগে এলৰ মানটো উলিয়াব লাগে এল মানে হল কি বৃত্তচাপ এটা সব থিটা এল আৰু r ইয়াৰ মাজত থকা সম্পৰ্কটো কি যে আমি জানো থিটা এল আৰু r সো ইয়াৰ মাজত থকা সম্পৰ্কটো কি ইয়াৰ মাজত থকা সম্পৰ্কটো হল থিটা ইকুয়াল টু l বাই r এটা আমি লিখিব পাৰো যে থিটা ইকুয়াল টু কাৰ সমান হয় l বাই r ৰ সমান আমাক কিহৰ মান উলিয়াব লাগে এলৰ মানটো উলিয়াব লাগে এলৰ মান উলিয়াব লাগে
গতিকে এল ইকুৱেল টু কি হ'ব থিটা ইনটু আৰ, এই দুটা পূৰণ হৈ যাব যে থিটা ইনটু আৰ। চ' ইকুৱেল টু থিটা, থিটাৰ মান কিমান 4π/3, ইয়াতে বহাই দিয়া জাষ্ট ইনটু আৰ, আৰ মানে কিমান 1.5 সেন্টিমিটার। চ' ইকুৱেল টু যে 4π ইনটু 1.5, এটা চাওক পাইৰ মান কিমান দিছে আমাক, ইয়াতে পাইৰ মান দিছে 3.14 বুলি ধৰিবা, পাইৰ মান কিমান ল'ব লাগিব 3.14, গতিকে 4 ইনটু 3.14 ইনটু কিমান হ'ব 1.5, হৰণ কিমান আছে 3, এটা চাওক 3 1.5 এর মাজত কি বাৰ যাব 0.5 বাৰ যাব। চ' ইকুৱেল টু যে 4 ইনটু 3.14 ইনটু 0.5, so 4 into 3.14, so 0.5 মানে কিমান 1/2, 1 মানে 2, 1 যদি 2 হরণ কৰি দেন কিমান পাম 0.5 পাম, 0.5 মানে কিমান হ'ব 1/2, মানে 0.5 মানে কি এইটো হ'ব 5/10 হ'ব। এটা সব 5 ক 10 ক হরণ কৰা 2 ওপৰত থাকিব কিমান 1, মানে 1/2 পালো। এটা সব 2 4 এর মাজত কি বাৰ যাব 2 বাৰ যাব, গতিকে 2 into 3.14 into কিমান আছে 1, গতিকে 1 টো নেগলেক্ট কৰি দিয়া, 2 into 3.14, এটা 3.14 লগত 2 পূৰণ কৰি দিয়া, সো 2 into 4 8, 2 into 2 2, আৰু আছে দশমিক 2 into 3 6, ইকুৱেল টু কিমান হ'ব 6.28। সো এল ইকুৱেল টু 6.28, এইখিনি কি এককটো কি হ'ব সেন্টিমিটাৰ হ'ব, যেহেতু ব্যাসাৰ্ধটো আমাক সেন্টিমিটাৰত দি আছে, যাৰ ইকুৱেল টু 1.5 সেন্টিমিটাৰ, গতিকে ইয়াৰ যেটো বৃত্তচাপ হ'ব সেইটো কি হ'ব সেন্টিমিটাৰত আহিব, গতিকে therefore এল ইকুৱেল টু আমি কিমান পালো 6.28 সেন্টিমিটাৰ। তার মানে যে এটা ঘড়ির মিনিটর কাটা ডলার দৈর্ঘ্য যদি 1.5 সেন্টিমিটার থাকে, তেন্তে সেই ঘড়িটোর মিনিটর কাটাই 40 মিনিটত ইয়ার আগটো কিমানখিনি যাব 6.28 সেন্টিমিটার যাব। এটি হল আমার ফাইনাল অ্যান্সার। সো এল ইকুয়াল টু কিমান পালো 6.28 সেন্টিমিটার। এটা সো এক্সাম্পল 5, সো এক্সাম্পল 5ত আমাক দিয়া আছে যে দুটা বৃত্তৰ একে দৈৰ্ঘ্যৰ দুটা চাপে কেন্দ্ৰত 65 ডিগ্ৰী আৰু 110 ডিগ্ৰী কোণ উৎপন্ন কৰে, বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত উলিওৱা, মানে আমাক দুটা বৃত্ত দিয়া আছে আৰু এই দুটা বৃত্তৰ যে একে দৈৰ্ঘ্যৰ বৃত্ত চাপে কেন্দ্ৰত এটাৰ কোণ কৰে 65 ডিগ্ৰী আৰু আনটোৰ কোণ কৰে 110 ডিগ্ৰী, তেন্তে এই দুটা বৃত্তৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত উলিয়াব লাগে। সো লেট ধৰা হল আমি ধৰি লম যে বৃত্ত দুটাৰ ব্যাসাৰ্ধ ক্ৰমে, ধরা হল বৃত্ত দুটার যে ব্যাসার্ধ ক্রমে, ধরা হল প্রথম বৃত্তটোর দৈর্ঘ্য তার মানে r1, ধরা হল প্রথম বৃত্তটোর ব্যাসার্ধ r1 আর দ্বিতীয় বৃত্তটোর ব্যাসার্ধ হল r2, মানে বৃত্ত দুটার ব্যাসার্ধ ক্রমে r1 আর r2। আমাকে এতে কি দিয়ে আছে কেন্দ্রত কিমান কোণ সৃষ্টি করে, এটাই করে 65 ডিগ্রি আর আনটাই করে 110 ডিগ্রি, গতিকে θ1 প্রথম কোণটোক আমি θ1 বুলি লৈছো, θ1 ইকুয়াল টু 65 ডিগ্রি, গতিকে এই ডিগ্ৰীখিনিক আমি এতিয়া ৰেডিয়ানলৈ পৰিৱৰ্তন কৰিম, যেহেতু ইয়াতে ব্যাসাৰ্ধ দিয়া আছে, তাৰপিছত আৰু কি দিয়া আছে যে একে দৈৰ্ঘ্যৰ দুটা চাপে বৃত্ত চাপে মানে কেন্দ্ৰত সদায়, তাৰ মানে এটা বৃত্তৰ যে এটা ব্যাসাৰ্ধ যদি দিয়া থাকে আৰু যদি বৃত্তচাপ দিয়া থাকে তেন্তে মাজত সদায় ৰেডিয়ান কোণৰ সৃষ্টি কৰে, গতিকে কোণটো দিয়া আছে আমাক ডিগ্ৰীত, গতিকে ডিগ্ৰীটো আমি ৰেডিয়ান মাপলৈ পৰিৱৰ্তন কৰিম, গতিকে 65 ডিগ্ৰীক আমি ৰেডিয়ান মাপলৈ পৰিৱৰ্তন কৰিম। কেনেকৈ কৰিম 65 লগত আমি π/180 পূৰণ কৰি দিম, π/180 কি হ'ব এইখিনি ৰেডিয়ান। সো এইখিনিক আমি 5 এৰে কাটিব পাৰিম, সো 5 6 এর মাজত যাব 1 বাৰ আৰু 15 এর মাজত যাব 3 বাৰ ইনটু কিমান পাই, তলত যাব তলত 18 এর মাজত 5 কেইবাৰ যাব 5 যাব 18 এর মাজত 3 বাৰ, 3 বাৰ গলে 15 বাকি থাকে 3, মানে 30 এর মাজত যাব 6 বাৰ, ইমান কি ৰেডিয়ান, তার মানে 13 π/36 ৰেডিয়ান ইকুয়াল টু 13 π/36 কি রেডিয়ান। এটু পালো কার মান θ1 এর মান, এটা θ2 দিয়ে আছে আমাক, চোৱা θ2 ইকুয়াল টু কিমান দিয়ে আছে, θ2 ইকুয়াল টু দিয়ে আছে 110 ডিগ্রি, 110 ডিগ্রি ইকুয়াল টু এইখিনিক আমি রেডিয়ানলৈ পৰিৱৰ্তন কৰিম, সো রেডিয়ানলৈ পৰিৱৰ্তন কৰাৰ কাৰণে 110 লগত আমি π/180 পূৰণ কৰি দিম, 180 রেডিয়ান। সো 0 0 ক্যান্সেল, সো ইকুয়াল টু 11 ইনটু পাই কিমান হ'ব 11 পাই, হরণ আছে কিমান 18, ইমান কি রেডিয়ান। এটু পালো এটু আমি কার মান পালো, এটু পালো থিটার মান, থিটা ইকুয়াল টু 11 π/18। আমাক সব প্রশ্নত কি দিয়ে আছে যে দুটা বৃত্তর একে দৈর্ঘ্যর দুটা চাপে, মানে একে দৈর্ঘ্যর দুটা চাপ, গতিকে আমি বৃত্ত চাপটো ধরিলাম এল, যে লেট ধরা হল যে বৃত্ত চাপ ইকুয়াল টু এল। এটা চোৱা যে এল দৈৰ্ঘ্যৰ বৃত্ত চাপে যে আর ব্যাসাৰ্ধৰ, এটা চোৱা যে আর দৈৰ্ঘ্যৰ ব্যাসাৰ্ধ
আৰু এল দৈৰ্ঘ্যৰ বৃত্তচাপে সদায় কেন্দ্ৰত কি কোণৰ সৃষ্টি কৰে এল বাই আৰ কোণৰ সৃষ্টি কৰে মানে থিটা এল আৰু আৰৰ মাজত সম্পৰ্কটো কি থিটা ইকুৱেল টু এল বাই আৰ গতিকে এল ইকুৱেল টু কিমান আহিব এল ইকুৱেল টু আহিব থিটা ইনটু আৰ এইখিনি আহিব এল ইকুৱেল টু এটা চা এই দুটা যে ইয়াতে কুৱেশ্যনত দিয়া আছে যে দুটা বৃত্তৰ কাৰণে একে বৃত্তচাপটো লোৱা হ'ল এল গতিকে এল ইকুৱেল টু কি হ'ব এল ইকুৱেল টু প্ৰথমে হ'ব থিটা 1 ইনটু r1 থিটা 1 r1 আৰু এবাৰ কি হ'ব যে এল ইকুৱেল টু থিটা 2 r2 থিটা 2 r2 হ'ব কাৰণ একে দৈৰ্ঘ্যৰ বৃত্তচাপ দুটা বৃত্ত যেহেতু প্ৰথমটো বৃত্তৰ কোণ লৈছো আমি থিটা 1 আৰু ব্যাসাৰ্ধটো লৈছো r1 গতিকে এল থিটা 1 r1 ৰ মাজত সম্পৰ্কটো হ'ব এল ইকুৱেল টু থিটা 1 r1 আৰু দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল r2 আৰু কোণটো হ'ল থিটা 2 গতিকে এল ইকুৱেল টু হ'ব থিটা 2 r2 এটা এল ইকুৱেল টু পালো আমি থিটা 1 r1 আৰু এবাৰ পাইছো থিটা 2 r2 গতিকে এল ৰ মান দুটা কি সেম গতিকে থিটা 1 r1 ইকুৱেল টু থিটা 2 r2 এটা আমি লিখিব পাৰি সো ইমপ্লাইজ দ্যাট থিটা 1 r1 ইকুৱেল টু থিটা 2 r2 যেহেতু এল ৰ মান দুটা সেম যেহেতু এল ইকুৱেল টু দিয়া আছে থিটা 1 r1 আৰু দিয়া আছে এল ইকুৱেল টু থিটা 2 r2 গতিকে থিটা 1 r1 ইকুৱেল টু থিটা 2 r2 এটা আমি লিখিব পাৰি সো ইমপ্লাইজ দ্যাট থিটা 1 ৰ মানটো কিমান চোৱা 13 পাই বাই 36 ইনটু r1 সো r1 ৰ ভ্যালুটো কিমান r1 ৰ ভ্যালুটো আমাক উলিয়াব লাগে সো r1 ইকুৱেল টু থিটা 2 সো থিটা 2 কিমান দিয়া আছে সৰি এটো থিটা 2 হ'ব থিটা 2 ইকুৱেল টু দিয়া আছে 11 পাই বাই 18 কিমান ইনটু কি যে r2 ইনটু r2 সো ইমপ্লাইজ দ্যাট এতিয়া আমাক কি উলিয়াব লাগে যে r1 আৰু r2 ৰ মানটো উলিয়াব লাগে সো 13 পাই ইনটু r1 ইকুৱেল টু কিমান হ'ব এই 36 যদি এইফালে যাব এটো পূৰণ হৈ যাব মানে 11 পাই ইনটু 36 হৰণ আছে কিমান 18 ইনটু r2 এতিয়া এই r2 সমান চিনৰ সোফালে লৈ আহা সো সোফালে লৈ আহিলে কি হ'ব যে 13 পাই ইনটু r1 হৰণ কিমান হ'ব r2 ইকুৱেল টু যে 11 পাই ইনটু 36 হৰণ আছে কিমান 18 r2 আমি ইফালে লৈ আহিছো সো ইমপ্লাইজ দ্যাট এটা 13 পাই টু সমান চিনৰ সোফালে লৈ যোৱা ইফালে আছে ইফালে ওপৰত আছে গতে এটো যদি ইফালে যাব এটো তলত আহি যাব মানে হৰণ হৈ যাব ইকুৱেল ইমপ্লাইজ দ্যাট হ'ব r1 বাই r2 ইকুৱেল টু যে 11 পাই ইনটু 36 এই 13 বাই 18 ৰ লগত পূৰণ হৈ যাব যে 18 ইনটু 13 পাই এটা চা 18 যাব 36 ৰ মাজত কেইবাৰ 2 বাৰ যাব পাই আৰু পাই দুটা কেনসেল গতে 11 ইনটু 2 কিমান হ'ব 22 তলত কিমান আছে 13 গতিকে r1 is to r2 যে r1 অনুপাত r2 ইকুৱেল টু কিমান হ'ব 22 is to 13 আৰু আমাক প্ৰশ্নত কি উলিয়াব লাগে যে বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত উলিওৱা সো r1 অনুপাত r2 ইকুৱেল টু কিমান পালে আমি 22 অনুপাত 13 এটি আমাক উলিয়াব লাগে therefore যে বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত ইকুৱেল টু কিমান হ'ব 22:3 আৰু এটি হল এক্সাম্পল 5 ৰ সমাধান আমাক এটি উলিয়াব লাগে যে বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত উলিওৱা গতিকে বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুডালৰ অনুপাত কিমান হ'ব 22:13 গতিকে আজিৰ ভিডিওটোত আমি কি বিষয় ডিসকাস কৰিলো আজিৰ ভিডিওটোত আমি ডিসকাস কৰিলো যে কোন মানে কি কোন কাক বোলে আৰু কোনক আমি কেনেকৈ লিখিব পাৰি তাৰ পিছত যে ৰেডিয়ান আৰু বাস্তৱ সংখ্যাৰ মাজত সম্পৰ্ক আৰু আমি ডিসকাস কৰিলো যে ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজত সম্পৰ্ক আৰু আমি কিতাপত দিয়া 5টা এক্সাম্পল আজি সমাধান কৰিলো সো ইয়াৰ ভিতৰত যদি কিবা ডাউট কনফিউজন নাইবা যদি কৰবাত বুজাত অসুবিধা হৈছে প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দ্য নেক্সট ভিডিও